Hi guys, welcome to Competitive Solution Center. আজি এমাহ ধৰি চলাই থকা আমাৰ ফ্ৰী টেষ্টসমূহৰ পিছত আমি আজি আমাৰ পেইড টেষ্টৰ প্ৰথমটো টেষ্ট কণ্ডাক্ট কৰিলোঁ আৰু আজিৰ টেষ্টটো আছিলে ছ'চিয়েল ষ্টাডিজ আৰু আমি যিদৰে প্ৰমিছ কৰিছিলোঁ যে প্ৰতিটো টেষ্টৰ অন্তত আমি এটা ভিডিঅ' এনালাইচিছ লৈ আহিম সেই মৰ্মে আজিৰ এই ভিডিঅ'টো ষ্টাৰ্ট কৰা হৈছে। আমি আপোনালোকক ৰিকুৱেষ্ট কৰিম যদিহে আপোনালোকে টেষ্টটো এতিয়ালৈকে দিয়া নাই আপোনালোকে দিব পাৰে, লিংক ডেছক্ৰিপশ্যনত দি দিয়া হৈছে আৰু টেষ্টটো দি উঠিহে যাতে এই ভিডিঅ'টো চাই নহ'লে নিজক জুখিব পৰা নাযাব আচলতে। ঠিক আছে, আমি আৰম্ভ কৰোঁ। আমাৰ টেষ্ট চিৰিজটোৰ একেবাৰে প্ৰথম কুৱেশ্যনটো আছিলে হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ এজিটেট এগেইনষ্ট ব্ৰিটিছ। আমাৰ অসমীয়া ট্ৰেঞ্চলেশ্যনটোতো এক্সামটোত দিয়ে দিয়া আছে, ইয়াতে মই আৰু সেইখিনি ইনক্লুড কৰি থকা নাই যিহেতু পিপিটিখন বনোৱাত অলপমান দিগদাৰ হয়, সেইকাৰণে এজিটেট মানে বিদ্ৰোহ কৰা আমি সকলোৱে জানো। তো ইয়াতে প্ৰশ্নটো সোধা হৈছে যে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়াজন কোন হয়। ইয়াতে 4টা আমাক অপশ্যন দিয়া আছে। প্ৰথম অপশ্যনটো আছে লীলাধৰ বৰুৱা, দ্বিতীয়টো হৈছে গমধৰ কোঁৱৰ, তৃতীয়টো পূৰ্ণানন্দ, ইয়াতে বুঢ়াগোহাঁইটো দিয়া নহ'ল আচলতে, মণিৰাম দেৱান। তো এই 4টাৰ ভিতৰতে শুদ্ধ উত্তৰটো হৈছে গমধৰ কোঁৱৰ। আৰু এই বাকী যিকেইটা অপশ্যন আছে সেই অপশ্যনকেইটাৰ যিকেইটা মানুহ আছে, যিকেইটা পাৰ্চনেলিটি আছে, এনেকুৱা নহয় যে এই মানুহকেইটা কোনোবা মানে হেৰি হয় আৰু এনেই দি দিয়া নাম হয়, সেনেকুৱা নহয়। এই মানুহকেইটাৰো একোটা চিনাকি আছে, আমি সেইখিনি বাৰু পিছত আলোচনা কৰিম। আমি প্ৰথমতে আলোচনা কৰোঁ যে উত্তৰটো গমধৰ কোঁৱৰ। তো অসমীয়াসকলৰ মাজৰ পৰা ব্ৰিটিছৰ বিৰুদ্ধে যেতিয়া মানে বিদ্ৰোহ আৰম্ভ কৰা হৈছিলে, সেই বিদ্ৰোহসমূহৰ বহুতকেইখন বিদ্ৰোহ আছিলে, তাৰে একেবাৰে প্ৰথম বিদ্ৰোহটো আছিলে গমধৰ কোঁৱৰৰ ফালৰ পৰা। আচলতে সেই সময়ত গমধৰ কোঁৱৰ মাইনৰ আছিলে, যাৰ মানে 18 বছৰ হোৱা নাছিলে তেতিয়ালৈকে। তেওঁ এগৰাকী আহোম প্ৰিন্সেছ আছিলে। ইয়াতে মই কিছুমান পইণ্ট লিখি দিছোঁ, মই অসমীয়াত এতিয়া বৰ্তমান এক্সপ্লেইন কৰি দিছোঁ, আপোনালোকে এইখিনি পঢ়ি চালে চাব পাৰিব। তেওঁ এগৰাকী আহোম প্ৰিন্স আছিলে আৰু তেওঁ যিহেতু মাইনৰ আছিলে সেইকাৰণে তেওঁ ধনঞ্জয় নেতৃত্বত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিলে। আৰু এই ধনঞ্জয় আৰু গমধৰ কোঁৱৰ আৰু বেলেগ মানুহ আছিলে। এইখিনি মানুহে লগ লাগি কি ভাবিছিলে, তেওঁলোকে কি কৰিব, ৰংপুৰখন কেপচাৰ কৰি ল'ব আৰু তাৰ পাছত মানে ব্ৰিটিছৰ বিৰুদ্ধে বাকী প্লেনিংবিলাক তাৰ পাছত কৰিব। প্ৰথম মানে যিটো টাৰ্গেট আছিলে সেইটো আছিলে ৰংপুৰখন কেপচাৰ কৰি লোৱা। কিন্তু তেওঁলোকৰ এই যিটো বিদ্ৰোহ আছিলে এইটো একেবাৰে মানে আনপ্লেন্ড আছিলে বুলি ক'ব পাৰি। আৰু সেইকাৰণে ব্ৰিটিছে কি কৰিছিলে, সিহঁতক এই মৰিয়নিতেই মানে ৰংপুৰ নাপাওঁতে মৰিয়নিৰ এইখিনিতেই গম পাই পেলাই এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰিছিলে। প্ৰথমতে গমধৰ কোঁৱৰক ফাঁচীৰ কাৰণে অৰ্ডাৰ দিয়া হৈছিলে, কিন্তু পিছত যেতিয়া গম পালে যে তেখেত আচলতে মাইনৰ হয়, প্ৰাপ্তবয়স্ক নহয়ে, তো তেখেতসকলে মানে ব্ৰিটিছসকলে এটা কথা ভাবিলে যে এই আচলতে কোনোবাই ফুচুলাই আনিছে আৰু ফুচুলাই অনা মানুহটো তেখেতসকলে ভাবিলে যে ধনঞ্জয় হ'ব। গতিকে ধনঞ্জয়ক মৃত্যুৰ কাৰণে মানে ফাঁচীৰ কাৰণে আদেশ দি পেলাই গমধৰ কোঁৱৰক 6 নে 7 বছৰৰ কাৰণে জেল দিয়া হৈছিলে। এইবিলাক ইমান বেছি দৰকাৰী বস্তু নহয়, মই জাষ্ট এটা মানে কণ্টিনিউশ্যনৰ কাৰণে বুজাই দিছোঁ। ধনঞ্জয়ক যদিও ফাঁচীৰ আদেশ দিয়া হৈছিলে, তেওঁ কিন্তু পলাই হাৰিছিলে জেলৰ পৰা আৰু পলাই পেলাই নগা পাহাৰত গুচি গৈছিলে। এইটো আছিলে ফাৰ্ষ্ট এটেম্প আৰু আমি বাকীখিনিও চাই লৈছোঁ একেলগে। ছেকেণ্ড এটেম্পটো আহিছিলে পিয়লি ফুকন আৰু জীউৰাম বৰুৱাৰ পৰা। এইটো হৈছিলে প্ৰথম এটেম্পটো আছিলে 1828-ত, ছেকেণ্ড এটেম্পটো আমাৰ হৈছিলে 1829 চনত। আৰু এইটো বিদ্ৰোহৰ সময়ত এইটো বিদ্ৰোহ দমন কৰিছিলে ব্ৰিটিছে আৰু কৰি পেলাই পিয়লি ফুকন আৰু জীউৰাম বৰুৱাক 1830 চনত ফাঁচি দিয়াইছিলে। বিদ্ৰোহটো 1829ত হৈছিলে। মানে যিখিনি ইহঁতক কেপচাৰ কৰাৰ পৰা আদি কৰি যিখিনি কোৰ্ট কাছাৰীৰ কেছ আছে এইবিলাক শেষ হৈ পেলাই 1830 চনত ফাঁচি দিয়া হৈছিলে। ঠিক আছে। আৰু তৃতীয়টো এটেম্পট আছিলে তিৰুত সিঙৰ, এইটো আছিলে 1830 চনত। আৰু এই তিনিওটা বিদ্ৰোহৰ ভিতৰত, এই তিনিওটা এটেম্পটৰ ভিতৰত তিৰুত সিং খাচী লিডাৰ তিৰুত সিঙৰ এই বিদ্ৰোহটো মন কৰিবলগীয়া, কাৰণ এইটোৰ পৰা অলপমান মানে ব্ৰিটিছে ৰেজিষ্টেঞ্চ পাইছিলে। এই দুটা কমপ্লিটলি মানে আনপ্লেন্ড আছিলে, ইয়াৰ পৰা ব্ৰিটিছৰ একো ক্ষতিও হোৱা নাছিলে, ব্ৰিটিছ একো ভয়ো হোৱা নাছিলে। কিন্তু তিৰুত সিঙৰ যিটো মানে বিদ্ৰোহ আছিলে সেইটো অলপমান লেখত ল'বলগীয়া আছিলে ব্ৰিটিছৰ কাৰণে। ঠিক আছে, আমি যিহেতু এতিয়া পৰীক্ষা ওচৰ পাইছে, আমি ইমান বস্তু ডিটেইলছত আলোচনা নকৰোঁ। আমি দৰকাৰ হ'লে পিছত ভালকৈ পঢ়ি ল'ম যদি কিবা কাৰণত প্ৰয়োজন হয়। তো আমি এতিয়া চাওঁ বাকী যিকেইটা অপশ্যন আছে, এই অপশ্যনকেইটাৰ এই মানুহকেইটানো কোন কোন হয়। আমি যেতিয়া প্ৰশ্ন এটা
উত্তৰ বিচাৰোঁ, যেতিয়া আমি কুৱেশ্যন পেপাৰ ছল্ভ কৰোঁ বা মক টেষ্ট দিওঁ, তেতিয়া আমাৰ এপ্ৰ'চ এটাই থাকিব লাগে যে আমি আনচাৰটো চাম, আনচাৰটো কিয় হ'ল সেইটো চাম, তাৰে লগতে যিকেইটা অপশ্যন থাকিব সেই অপশ্যনকেইটাৰ কথাও আমি অলপ অলপ চাই ল'ম, যাতে আমি পিছত এইখিনি বস্তু আমাৰ নলেজখিনি যাতে পিছত খটুৱাব পাৰোঁ যিকোনো ঠাইত। তো ইয়াতে যিটো প্ৰথমতে আছে লীলাধৰ বৰুৱা, এখেত বহুত পিছত অহা মানুহ হয় ফ্ৰীডম ফাইটাৰে হয়, বহুত পিছত আহিছিলে। INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ যেতিয়া ফৰ্ম হৈ যায় তাৰ পাছত তেখেতৰ নামটো আমি পাম। আমি যেতিয়া আছাম হিষ্ট্ৰী ছল্ভ কৰিম তেতিয়া আমি এইটো তেখেতৰ নামটো পাম। গমধৰ কোঁৱৰ আমি পঢ়িলোঁ। পূৰ্ণানন্দ বুঢ়াগোহাঁই আমি প্ৰত্যেকেই জানো আহোমৰ সময়ত এগৰাকী একেবাৰে মানে লেখত ল'বলগীয়া মন্ত্ৰী আছিলে। তাৰপাছত আহিলে মণিৰাম দেৱানৰ কথা আমি পঢ়িম 1857 চনৰ বিদ্ৰোহৰ পিছৰ সময়খিনি। ঠিক আছে, আমাৰ 1 নম্বৰ কুৱেশ্যনটোৰ আনচাৰটো হৈ গ'ল। যদি ইয়াতে কিবা সুধিব লগা আছে আপোনালোকে সুধিব পাৰে। দ্বিতীয়টো কুৱেশ্যন আছে আমাৰ হু ৰ'ট দ্য বুক সত্যাৰ্থ প্ৰকাশ। তো এতিয়া মই ইয়াতে এটা কথা ক'ম যে এই আমি যে কিতাপবিলাক যে পাওঁ যে কোনে লিখিছিলে বা ইয়াৰে অথৰ কোন আছিলে, এই কিতাপখন কোনে লিখিছিলে, এনেকুৱা কুৱেশ্যনবিলাকত আচলতে আমি বহুত বেছি কৰিব লগা আমাৰ একো নাথাকে। কাৰণ আমি যদি প্ৰেক্টিকেলি চাবলৈ যাওঁ এনেকুৱা কিমান হাজাৰ কিতাপ আছে আমি ভাবিব নোৱাৰোঁ, আৰু সেই হাজাৰ কিতাপৰ হাজাৰটা পাব্লিশ্বাৰ বা হাজাৰটা অথৰ আছে। গতিকে এই গোটেইখিনি বস্তু মনত ৰখাটো কেতিয়াও আমাৰ কাৰণে সম্ভৱ নহয়। তথাপিতো আমি চেষ্টা কৰিম যিবিলাক মানে ট্ৰেণ্ডিঙত থকা কিতাপ আছে বা যিবিলাকৰ কুৱেশ্যন আগে পিছে গভৰ্ণমেণ্ট এক্সামবিলাকত আহি আছে সেই কিতাপবিলাকৰ অথৰবিলাক আমি মনত ৰাখিবলৈ চেষ্টা কৰিম। তো ইয়াতে প্ৰশ্নটো আছিলে সত্যাৰ্থ প্ৰকাশ নামৰ যিখন কিতাপ আছে সেই কিতাপখন লিখিছিলে কোনে। আমি আনচাৰটো চাম। আনচাৰ হৈছে দয়ানন্দ সৰস্বতী। তেখেতৰ আৰু বেলেগ দুখন কিতাপৰ নাম মই ইয়াতে দি দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে তেখেতৰ আৰু যদি কিবা বেলেগ কিতাপ থাকিব পাৰে কিবা ইম্পৰ্টেণ্ট যিটো নেকি মোৰ নজৰত নপৰিল আপোনালোকে চাই ল'ব পাৰে। ইয়াতে মই দুখন দি দিছোঁ। প্ৰথমখন আছে ব্যৱহাৰ ভানু আৰু দ্বিতীয়খন আছে লাইট অফ ট্ৰুথ। অ'কে, আৰু এই বাকী যিকেইটা পাৰ্চনেলিটি আছে মদন মোহন মালৱীয়, ৰাজা ৰামমোহন ৰায়, বিবেকানন্দ, আচলতে এইটো স্বামী বিবেকানন্দ হয়। তো গতিকে এই মানুহ কেইগৰাকীৰো যদি কিবা ইম্পৰ্টেণ্ট বুকছ আছে সেইখিনি আপোনালোকে চাই ল'ব পাৰে। মই এতিয়া ইয়াতে এড কৰা নহ'ল, যদি আপোনালোকে বিচাৰে যে মই এড কৰিব লাগে তেতিয়াহ'লে মই এড কৰি দিম। প্লিজ কমেণ্ট ছেকশ্যনত জনাই দিলে হ'ল এইখিনি কথা। তৃতীয় কুৱেশ্যনটো ইয়াতে আছে হু ৱাজ দ্য ৰাইটাৰ অফ দ্য বুক হিন্দ স্বৰাজ। মই যেনেকৈ ক'লোঁ যে কিতাপ কিছুমান আমি কেনেকৈ চাব লাগিব, ফেমাছ কিতাপ যিবিলাক নেকি ধৰি লওক ফ্ৰীডমৰ টাইমত বহুত ফেমাছ আছিলে বা এনেই ধৰি লওক পাব্লিশ্বাৰ্ছৰ মাজত বা কি আছিলে কমন মানুহৰ মাজত বহুত ফেমাছ হয় সেনেকুৱা কিতাপ আমি চাব লাগিব। হিন্দ স্বৰাজখন প্ৰায়ে গভৰ্ণমেণ্ট এক্সামবিলাকত সুধি থাকে। আৰু এই হিন্দ স্বৰাজখনৰ ৰাইটাৰ কোন আছিলে? ৰাইটাৰ আছিলে চি মহাত্মা গান্ধী। অপশ্যন চি মহাত্মা গান্ধীয়ে আছে চাগে। য়েছ, অপশ্যন চি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে লিখিছিলে হিন্দ স্বৰাজ কিতাপখন। আৰু এই হিন্দ স্বৰাজ কিতাপখনক ইংলিছত ইণ্ডিয়ান হোম ৰুল বুলিও কয় দেই। তো এইটোত কনফিউজ নহ'ব, ইণ্ডিয়ান হোম ৰুল আৰু হিন্দ স্বৰাজ এই দুয়োখন এখন কিতাপেই হয়। আৰু এইখন কিতাপ লিখিছিলে মহাত্মা গান্ধীয়ে। মহাত্মা গান্ধীৰ বাকী 3খন কিতাপ আৰু ইয়াতে মই লিখি দিছোঁ। গোখলে মাই পলিটিকেল গুৰু, দ্য ল এণ্ড লয়াৰ্ছ, সত্যাগ্ৰহ ইন চাউথ আফ্ৰিকা। এইখনটো তৃতীয়খন কিতাপৰ নামটো দেখিলেই গম পোৱা যায় এইখন গান্ধীয়ে লিখিছিলে বুলি পেলাই। বাকী দুখন অলপ ইম্পৰ্টেণ্ট হয়। এবাৰ কুৱেশ্যন আহিছিলে গোখলে মাই পলিটিকেল গুৰুৰ ওপৰত এইখন কোনে লিখিছিলে বুলি পেলাই। ল এণ্ড লয়াৰ্ছ এতিয়ালৈকে অহা নাই, বাট আপোনালোকে চাই থ'ব পাৰে। তাৰ পাছত ইয়াতে যিকেইটা আৰু বেলেগ নাম আছে ৰবীন্দ্ৰনাথ ঠাকুৰ বা ইংলিছত কোৱা হয় টেগৰ, বি.আৰ. আম্বেদকাৰ, জৱাহৰলাল নেহেৰু, এই তিনিওগৰাকীৰে মই দুখন কিতাপ 2-3খনকৈ লিখি দিব ইয়াতে চেষ্টা কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে আৰু বেছিকৈ চাই ল'ব পাৰে। বি.আৰ. আম্বেদকাৰ আমি প্ৰত্যেকেই জানো যে এখেতে হিন্দুইজিমৰ একেবাৰে মানে কি আছিলে অপ'জ কৰিছিলে। হিন্দুইজিমটো বহুত বেছিকৈ অপ'জ কৰিছিলে, একেবাৰে ছাপোৰ্ট কৰা নাছিলে। কাৰণ তেখেত দলিত শ্ৰেণীৰ মানুহ আছিলে আৰু তেখেতে সৰুৰ পৰা ডাঙৰ হোৱালৈকে বহুত বেছিকৈ মানে গোড়া হিন্দুইজিমৰ কাৰণে মানুহবিলাকে কেনেকৈ ছাফাৰ কৰিব লগা হয় এই গোটেইখিনি বস্তু দেখিছিলে। আৰু সেইকাৰণে বি.আৰ. আম্বেদকাৰে কেতিয়াও হিন্দুইজিমটো ছাপোৰ্ট কৰা নাছিলে। সেইকাৰণে তেখেতৰ যিমান কিতাপ আছে সেইবিলাকৰ মেক্সিমামে কি হয় হিন্দুইজিমক ক্ৰিটিচাইজ কৰাৰ মানে কিতাপবিলাক হয়, ক্ৰিটিচাইজ কৰে তেখেতে হিন্দুইজিমক। তো তাৰে ভিতৰত হু ৱেৰ শুদ্ৰাজ কোন আছিলে এনেকুৱা এখন কিতাপ আছে তেখেতৰ। ফিলচফি অফ হিন্দুইজিম, গান্ধী এণ্ড গান্ধীজিম, ৰাণা ডে গান্ধী এণ্ড জিন্নাহ, এইখন বহুত
বহুত ফেমাছ বুক হয় এইখন লিখিছিলে B.R. আম্বেদকাৰে আপোনালোকে প্লিজ একবাৰ ভালকে মনত ৰাখিব চেষ্টা কৰি ল'ব তাৰ পাছত আছিলে ৰবীন্দ্ৰনাথ টেগৰ তেখেতৰ আৰু বহুত ফেমাছ কিতাপ আছে কিন্তু মোৰ মনত আহাত মোৰ দুখনেই মনত কৰিব পাৰিলো গীতাঞ্জলি আৰু চখেৰ বালি আৰু তেখেতৰ বহুত ইম্পৰ্টেণ্ট কিতাপ আছে কিন্তু ৰবীন্দ্ৰনাথ টেগৰৰ কিতাপবোৰতকৈও বেছি ইম্পৰ্টেণ্ট হৈছে তেখেতে লিখা সংছ বিলাক পয়েট্ৰিজ বিলাক তো আপোনালোকে সেইবিলাক চাই ল'ব পাৰে সেইবিলাক আহাৰ চান্সো আছে জৱাহৰলাল নেহৰুৰ মই ইয়াতে দুখন দিছো হিন্দুস্তান কি কাহানী আৰু হু ইজ ভাৰত মাতা তো আপোনালোকে বেলেগ আৰু চাই ল'ব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনটো চাইছো আণ্ডাৰ দ্য প্ৰেচিডেঞ্চি অফ জৱাহৰলাল নেহৰু ইয়াতে এইটো বানানটো ভুল হৈছে লাই হৈছে জৱাহৰলাল নেহৰু হ'ব Under the presidency of Jawaharlal Nehru, the Lahore Congress session of 1920 formalized the demand of. ইয়াতে সুধিছে যে জৱাহৰলাল নেহৰুৰ প্ৰেচিডেঞ্চি মানে সভাপতিত্বত 1929ত যেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ অধিৱেশনখন লাহোৰত অনুষ্ঠিত হৈছিলে সেই লাহোৰত অনুষ্ঠিত হোৱা অধিৱেশনখনৰ ডিমাণ্ড কি আছিলে আমাক ইয়াতে কৈ দিছে যে লাহোৰত অনুষ্ঠিত হোৱা 1929 চনত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ অধিৱেশনখনৰ সভাপতি আছিলে কোন জৱাহৰলাল নেহৰু এইটো আমি এটা কুৱেশ্যনটোৰ পৰা আমি এটা আন কুৱেশ্যন পাব পাৰো চাব পাৰো তো সেই যেতিয়া জৱাহৰলাল নেহৰু তাৰে সভাপতি আছিলে সেই তেখেতে সভাপতি পদত থাকোঁতে তাৰে ডিমাণ্ড কি কৰিছিলে আমি একবাৰ আৰু কুৱেশ্যনটো ভালকে ইয়াৰে মিনিংটো চাবৰ কাৰণে চেষ্টা কৰিম 1929 চনত লাহোৰত অনুষ্ঠিত হোৱা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ মিটিংখনত বা অধিৱেশনখনত ডিমাণ্ড কি ৰাখিছিলে তেওঁলোকে কি ডিমাণ্ড ৰাখিছিলে তাতে সভাপতি আছিলে জৱাহৰলাল নেহৰুৱে কি ডিমাণ্ড ৰাখিছিলে ইয়াৰে আনসাৰটো হ'ব পূৰ্ণ স্বৰাজৰ ডিমাণ্ড কৰিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 1921ৰ লাহোৰত অনুষ্ঠিত হোৱা সেশনটোত য'ত নেকি জৱাহৰলাল নেহৰু আছিলে সভাপতি তাতে পূৰ্ণ স্বৰাজৰ ডিমাণ্ড কৰিছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰত্যেক কেইখন মানে যেতিয়াৰ পৰা ফৰ্ম হৈছিলে তেতিয়াৰ পৰা একেবাৰে ডিজলিউশ্যন নোহোৱালৈকে যিকেইখন অধিৱেশন কৰা হৈছিলে বা ডিজলিউশ্যনটো হোৱা নাই 1947 লৈকে যিমান কেইখন সেশন আছে তাৰে ভিতৰত কেইখনমান বহুত ইম্পৰ্টেণ্ট সেশন আছে APSC বা বেলেগ এক্সাম পাৰ্সপেক্টিভৰ পৰাতো ইম্পৰ্টেন্সখিনি অলপমান বেলেগ হৈ যায় এডিআৰৰ কাৰণে যিখিনি মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ তাৰে কেইখনমান মই ইয়াতে লিখি দিছোঁ আপোনালোকে আৰু কেইখনমান চাই থ'ব পাৰে নিজৰ ফালৰ পৰা অলপ বেছিকৈ প্ৰিপেয়াৰ হৈ থকাৰ কাৰণে কাৰণ এনেকুৱা কুৱেশ্যন অলৰেডি আহিছে যে কোনখন সেশনত বা কোনটো সেশনত ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ কোনটো সেশনত বন্দে মাতৰম ফাৰ্ষ্ট গোৱা হৈছিলে বা জনগণ মন অধি ফাৰ্ষ্ট গোৱা হৈছিলে উইমেন প্ৰেচিডেণ্ট মানে ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট কোন আছিলে আমি চবেই জানো মই ইয়াতে প্ৰশ্নবোধক দি থৈ দিছোঁ যাতে আপোনালোকে একবাৰ মনত কৰিব পাৰে ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট 1917ত কলকাতা সেশনত হৈছিলে তো সেই উইমেন প্ৰেচিডেণ্টগৰাকী কোন আছিলে আপোনালোকে বহুতেই এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু বহুত সহজ কুৱেশ্যনো হয় আমি প্ৰায়ে পাই থাকোঁ এইটো আপোনালোকে কমেণ্ট ছেকশ্যনত লিখি দিব ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন প্ৰেচিডেণ্ট এই দুটাৰ ভিতৰত মানে কনফিউজ নহ'ব ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট বুলি ক'লে এগৰাকী ফৰেইনাৰ লেডি এগৰাকী আহিব ফৰেইনাৰ মহিলা এগৰাকী আহিব আৰু ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন প্ৰেচিডেণ্ট বুলি ক'লে আমাৰ ইণ্ডিয়ান মানুহ এগৰাকী আহিব ইণ্ডিয়ান মহিলা এগৰাকী আহিব গতিকে আপোনালোকে এই দুটা আনসাৰ দুটা দি দিব যদি নোৱাৰে মই নেক্সট ভিডিঅ'টোত ইয়াৰে আনসাৰ দুটা কৈ দিম ঠিক আছে তো ইয়াতে মই কেইটামান ইম্পৰ্টেণ্ট দি থৈ দিছোঁ বন্দে মাতৰম ৱাজ ফাৰ্ষ্ট সাং ইন 1896 কলকাতা সেশন অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু তাতে কোন আছিলে প্ৰেচিডেণ্ট M. Sayani জনগণ মন অধি ফাৰ্ষ্ট সাং প্ৰথম গোৱা হৈছিলে ক'ত 1911ত হোৱা কলকাতা সেশনত আৰু তাতে কোন আছিলে প্ৰেচিডেণ্ট নাৰায়ণ দাৰ ফাৰ্ষ্ট উইমেন প্ৰেচিডেণ্ট 1917ত চিলেক্ট হৈছিলে সেইখন সেশনত কলকাতাতে আছিলে প্ৰেচিডেণ্টগৰাকীৰ নাম আপোনালোকে মোক কৈ দিব ফাৰ্ষ্ট ইণ্ডিয়ান উইমেন প্ৰেচিডেণ্ট যেতিয়া চিলেক্ট হৈছিলে তেতিয়া চন আছিলে 1925 ঠাইখন আছিলে কানপুৰ আৰু কোন আছিলে সভাপতিগৰাকীনো কোন আছিলে সভানেত্ৰী আচলতে সভানেত্ৰীগৰাকী কোন আছিলে আপোনালোকে মোক কৈ দিব আৰু ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিমান কেইখন অধিৱেশন হৈছে তাৰে ভিতৰত এখন অধিৱেশন আমাৰ গুৱাহাটীতে হৈছিলে সেইখন হৈছিলে 1926 চনত আৰু সেইখন আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ 41st সেশন আৰু এই সেশনটোত কোন আছিলে সভাপতি শ্ৰীনিবাস আয়াংগাৰ এইটোত আপোনালোকক কনফিউজ কৰিব পাৰে কেনেকৈ যিহেতু গুৱাহাটীত হৈছে
দিব পাৰে এনেকৈ মানে কি অসমৰ পৰাই কোনোবা গুৱাহাটীৰ পৰাই কোনোবা এগৰাকী উঠাই পেলাই আমাৰ ইম্পৰ্টেণ্ট পাৰ্চনেলিটি যোনে নেকি ফ্ৰীডম ফাইটত অংশগ্ৰহণ কৰিছিলে তেখেতসকলৰ ভিতৰত কাৰোবাৰ নাম দি দিব পাৰে কনফিউজ কৰিবৰ কাৰণে। কিন্তু আপোনালোকে যদি এইটো শ্ৰীনিবাস আয়েংগাৰ বুলি মনতো নাথাকে, এটা কথা মনত ৰাখিব, যেতিয়া ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিকোনো ছেশ্যনত যেতিয়া ছেশ্যন পতা হৈছিলে, অধিৱেশন পতা হৈছিলে, তাতে যিখন ঠাইত পতা হয় সেই ঠাইখনৰ পৰা কোনো মানুহক কোনো ইম্পৰ্টেণ্ট পাৰ্চনেলিটিক সভাপতিত্ব দিয়া নহয়। গতিকে গুৱাহাটীত পতা আমাৰ সেই অধিৱেশনখনতো গুৱাহাটীৰ পৰা বা অসমৰ পৰা কোনো মানুহ চিলেক্ট নহয় কেতিয়াও। যদি আপোনাৰ এইটো মনত নাথাকে, ষ্টিল আপুনি সেইখিনি কথা মনত ৰাখিলে শুদ্ধ উত্তৰটো বাছি উলিয়াব পাৰিব। হয়তো অলপমান হেল্প হ'ব যদি মনত নাথাকে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো আছে আমাৰ, হুইচ অফ দিছ পাৰ্টিজ হেজ নেশ্যনেল লেভেল পলিটিকেল অৰ্গেনাইজেশ্যন। তো ইয়াতে আমাক 4টা নাম দিয়া হৈছে, সমাজবাদী পাৰ্টি, তেলেগু দেশম পাৰ্টি, ৰাষ্ট্ৰীয় জনতা দল আৰু নান অফ দ্য এবভ। 3টা নাম দিয়া হৈছে আচলতে। তো এই 3টা দলৰ ভিতৰত আমাক সুধিছে, এই 3টা দলৰ ভিতৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দল কোনটো। আমি জানো যে পলিটিকেল পাৰ্টি এটা হ'লেই সেইটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ পলিটিকেল পাৰ্টি বা হ'ব নোৱাৰে বা ৰাজনৈতিক দল হ'ব নোৱাৰে। তো ৰাজনৈতিক দল এটা হ'বৰ কাৰণে আমাক এই যে 3টা মই ইয়াতে লিখি থৈ দিছোঁ, এই 3টাৰ ভিতৰত যিকোনো এটা মানে লাগিব, আমাক যিকোনো এটা থাকিব লাগিব। আৰু মই এইখিনি অসমীয়াত এইকাৰণে লিখি দিছোঁ কাৰণ ইংৰাজীত চবফালে লিখা থাকে, চবতে পায়, গুগল এণ্ড অল চবতে পায়, কিন্তু এইখিনি বস্তু অসমীয়াত বুজি নোপোৱাৰ কাৰণে বুজিবৰ কাৰণে বহুত অসুবিধা হয়। তো মই ইয়াতে লিখি দিছোঁ, চাব, এটা ৰাজনৈতিক দল ৰাষ্ট্ৰীয় দল হিচাপে তেতিয়াহে পৰিগণিত হয় যেতিয়া ই 4খন বা তাতকৈ অধিক ৰাজ্যত ৰাজ্যিক দল হিচাপে স্বীকৃতিপ্ৰাপ্ত হয়। এতিয়া যিকোনো, মই নাম নলওঁ বাৰু, ৰাজনৈতিক দলৰ মই একোৰে নাম ল'ব ইচ্ছা কৰা নাই। যিকোনো ৰাজনৈতিক দল এটা আপুনি লৈ লওক, আমাৰ অপশ্যনত থকা কেইটা লৈ লওক। সমাজবাদী পাৰ্টি যদি কেতিয়াবা নিজকে ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতি দিব খোজে বা চিনাকি দিব খোজে, তেতিয়াহ'লে তেখেতসকলে এই 3টা যি ক্ৰাইটেৰিয়া আছে, এই 3টাৰ যিকোনো এটা ফুলফিল কৰিব পাৰিব লাগিব। হয়তো কি কৰিব লাগিব, ই 4খন বা তাতকৈ অধিক ৰাজ্যত ৰাজ্যিক দল হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব, নতুবা যদি ইয়াৰ প্ৰাৰ্থীসকলে বিগত লোকসভা বা বিধানসভা নিৰ্বাচনত যিকোনো 4খন বা তাতকৈ অধিক ৰাজ্যত মুঠ বৈধ ভোটৰ কমেও 6%, এইটো শতাংশ আছিলে, শতাংশ চিনটো ইয়াতে গুচি গৈছে, ভোটৰ কমেও 6% লাভ কৰে আৰু বিগত লোকসভা নিৰ্বাচনত কমেও 4জন সাংসদ থাকে। তো দ্বিতীয়টো অপশ্যনত আমাক কৈছে সমাজবাদী পাৰ্টি। মই এতিয়া সমাজবাদীৰ যিহেতু উদাহৰণটো দি আছোঁ, মই সেইটোৱে লৈছোঁ। সমাজবাদী পাৰ্টি যদি কেতিয়াবা ৰাষ্ট্ৰীয় দল হিচাপত স্বীকৃতি পাব খোজে, তেতিয়াহ'লে কি কৰিব লাগিব, হয়তো 4খন ৰাজ্যত স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব, নহ'লে পাৰ হৈ যোৱা লোকসভা নিৰ্বাচনত কি হ'ব লাগিব, 4খনতকৈ অধিক ৰাজ্যত যিমান ভোট আছে সেই ভোটৰ 6% তেখেতসকলে পাব লাগিব। যিমান ভোটৰ পাৰ্চেণ্ট থাকে, ধৰি লওক ইয়াতে 100% ভোট থাকিল, 100%ৰ 6% এই দলটোৱে পাব লাগিব। আৰু সেই লোকসভা নিৰ্বাচনটোত তেখেতসকলৰ ফালৰ পৰা কমেও 4জন সাংসদ থাকিব লাগিব। আৰু নতুবা এই দুটাও যদি ফুলফিল নহয়, তেতিয়াহ'লে কি হ'ব লাগিব, ই 3খনতকৈ বেছি ৰাজ্যৰ পৰা লোকসভাৰ মুঠ আসনৰ কমেও 2% লাভ কৰিব পাৰিব লাগিব। তো যদি এই দুটা ফুলফিল নহয়, তেতিয়াহ'লে আৰু এটা অপশ্যন আছে, যদি 3খনতকৈ বেছি ৰাজ্যত লোকসভাৰ যিমান কেইখন আসন থাকে, সেই আসন কেইখনৰ যদি 2% বা তাতকৈ বেছি পায়, 2%তকৈ কম হ'ব নোৱাৰে, 2% বা তাতকৈ যদি বেছি পায়, তেতিয়াহ'লেও ৰাষ্ট্ৰীয় দল হিচাপে স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব। আৰু এই যিকেইটা 3টা ক্ৰাইটেৰিয়া আছে, এই 3টা ক্ৰাইটেৰিয়াৰ ভিতৰত সমাজবাদী পাৰ্টি, তেলেগু দেশম পাৰ্টি বা ৰাষ্ট্ৰীয় জনতা দল, এই 3টাৰ এটাও লাই নকৰে বা এটাও নাহে এই 3টা ক্ৰাইটেৰিয়াৰ ভিতৰত। সেইকাৰণে আমাৰ উত্তৰ হ'ব নান অফ দ্য এবভ। এনেকুৱা কুৱেশ্যন অলৰেডি আহিছে। তো যদি আমি এইটো মনত ৰাখিব পাৰোঁ যে ৰাষ্ট্ৰীয় দল হিচাপে পৰিগণিত হ'বৰ কাৰণে আমাক কি ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আমাৰ ওচৰত এনেকুৱা যিকোনো নাম আহিলে আমি বাছি উলিয়াব পাৰিম। কাৰণ ৰাষ্ট্ৰীয় দল এটাৰ নামটো আমাৰ সহজতে মনত থাকেই, আমি ইলেকশ্যন এণ্ড অল, টিভি এইবিলাক চবতে দেখি পেলাই আমাৰ মনত হৈ যায়েই। তো গতিকে যেতিয়া আমি এনেকুৱা নাম দেখিম আৰু যেতিয়া আমি জানিম যে কি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিলেহে আচলতে ৰাষ্ট্ৰীয় দল হ'ব পাৰে, আমি উত্তৰটো নিজে নিজে বাছি উলিয়াব পাৰিম। মুভিং টু দ্য নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ ট্ৰু ৰিগাৰ্ডিং এ কোলিশ্যন গভৰ্ণমেণ্ট। তো এইটোৰ অসমীয়াটোতো অলৰেডি এক্সামটোত দি থোৱা হৈছে। কোলিশ্যন গভৰ্ণমেণ্ট মানে হৈছে মিত্ৰজোঁটৰ চৰকাৰ। তো
সুধিছে যে মিত্ৰজোঁটৰ চৰকাৰৰ কথা যেতিয়া আমি কওঁ সেই তাৰে ভিতৰত এই 4টা অপশ্যনৰ কোনটো শুদ্ধ হয় প্ৰথমটো আছে চোৱা only two parties from an alliance and contest only two parties from an alliance and contest elections মই ভাবো যে এইটো কিবা এটা গড়বড় হৈছে ইয়াতে মোৰ লিখোতে ঠিক আছে ইয়াৰ উত্তৰটো আসলতে হ'ব এইটো the government is formed by two or more parties coming together তো coalition government বা মিত্ৰজোঁটৰ চৰকাৰ মানে কি হয় মিত্ৰজোঁটৰ চৰকাৰ সেই চৰকাৰখনক কোৱা হয় য'ত নেকি এটা নহয় এটাতকৈ বেছি পাৰ্টি লগ হৈ থাকে এটা বুলি নহয় দুটাতকৈ আসলতে দুটা যেতিয়া থাকিব তেতিয়াও মিত্ৰজোঁট বুলি কোৱা নহ'ব আসলতে তো দুটাতকৈ বেছি যেতিয়া পাৰ্টি লগ হৈ পেলাই দুটাতকৈ বেছি ৰাজনৈতিক দল লগ হৈ পেলাই যেতিয়া গভৰ্ণমেণ্ট এখন ফৰ্ম কৰিব তেতিয়া সেইখনক কোৱা হ'ব কলিশ্যন গভৰ্ণমেণ্ট বা মিত্ৰজোঁটৰ চৰকাৰ এইটো ফাৰ্ষ্ট অপশ্যনটো মোৰ লিখাতে ভুল হৈছে দ্বিতীয় অপশ্যনটো আমাৰ আছে সেভাৰেল পাৰ্টিজ কম্পিট ফৰ পাৱাৰ্ছ য'ত নেকি ইয়াতে কৈছে যে বহুতকেইটা পাৰ্টি মানে একেলগে এটা কিছুমান একে বৈশিষ্ট্যৰ মাজত কি কৰে ক্ষমতাৰ কাৰণে যুঁজ দিয়ে সেইটোতো প্ৰত্যেকখন মানে য'ত নেকি একক চৰকাৰ নাই য'ত নেকি একক চৰকাৰৰ ব্যৱস্থা নাই সেনেকুৱা প্ৰত্যেকখন দেশতে এইটো হয় সেভাৰেল পাৰ্টিজ কম্পিট ফৰ পাৱাৰ বহুতকেইটা ৰাজনৈতিক দলে ক্ষমতাৰ কাৰণে যুদ্ধ কৰে এইটো কিন্তু মিত্ৰজোঁট চৰকাৰৰ এইটো বৈশিষ্ট্য নহয় তৃতীয়টো মই অলৰেডি কৈ দিলো দ্য গভৰ্ণমেণ্ট ইজ ফৰ্মড বাই টু অৰ মোৰ পাৰ্টিজ কামিং টুগেডাৰ কলিশ্যন গভৰ্ণমেণ্ট বা মিত্ৰজোঁটৰ চৰকাৰত এইটোহে হয় আচলতে দুটাতকৈ বেছি পাৰ্টি বা দুটাতকৈ বেছি ৰাজনৈতিক দল একেলগে লগ হৈ চৰকাৰ গঠন কৰে আৰু 4 নম্বৰ পইণ্টটো আমাৰ আছে সেভাৰেল পাৰ্টিজ ফ্ৰম এন এলায়েন্স এণ্ড কম্পিট ফৰ পাৱাৰ ইয়াতে অলপ কিবা ভুল হোৱা যেন মই পাওঁ তো এই দুটা যেহেতু আনচাৰ নহয় গতিকে আমাৰ ইমান বেছি কনচাৰ্নো নহয় আনচাৰটো আমাৰ হ'ব চি নম্বৰটো ইয়াতে মই লিখি থৈ দিছোঁ আৰু ইয়াতে মই বুজি পাবৰ কাৰণে লিখি থৈ দিছোঁ যে কলিশ্যন গভৰ্ণমেণ্ট আচলতে কি হয় মিত্ৰজোঁটৰ চৰকাৰ দুটা বা ততোধিক দল একগোট হৈ গঠন কৰা চৰকাৰ আৰু মোক এতিয়া আপোনালোকে ক'ব ভাৰতত বৰ্তমান যিখন চৰকাৰ চলি আছে তো সেই চৰকাৰখন মিত্ৰজোঁটৰ চৰকাৰ হয়নে নহয় যদি হয় কিয় হয় যদি নহয় কিয় নহয় আপোনালোকৰ ফালৰ পৰা এইটো ভাবি পেলাই মোক আনচাৰ দিব যদি নোৱাৰে বা কিবা কাৰণত যদি এইটো টান লাগে আনচাৰ কৰিবৰ কাৰণে মই অহাত ভিডিঅ'টো নেক্সট ভিডিঅ'টোত এইখিনি বস্তু আলোচনা কৰি দিম কিয় হয় বা কিয় নহয় ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনটো আছে আমাৰ which of the following countries has a single party system ইয়াতে যি 4খন দেশৰ নাম দিয়া হৈছে এই 4খন দেশৰ ভিতৰত ক'ত একক ৰাজনৈতিক দলৰ ব্যৱস্থা আছে তো আমি সকলোৱে জানো একক ৰাজনৈতিক দলৰ ব্যৱস্থা যিবিলাক দেশত থাকে তাতে ইলেকশ্যনৰ ব্যৱস্থাটো বা নিৰ্বাচনৰ ব্যৱস্থাটো আমি বাকী দেশবিলাকতকৈ বহুত বেলেগ ধৰণৰ হয় এই 4খন দেশৰ ভিতৰত চাইনাত আছে ছিংগল পাৰ্টি চিষ্টেম বা একক ৰাজনৈতিক ব্যৱস্থা ইয়াতে চাওক আনচাৰটো অলৰেডি লিখি থৈ দিছোঁ মই চাইনা হয় চাইনাত যিটো এটাই পাৰ্টি আছে বুলি আমি ক'লোঁ সেই পাৰ্টিটোৰ নাম হৈছে চাইনিজ কমিউনিষ্ট পাৰ্টি ইয়াতে এইটো পাৰ্টিৰে ৰাজত্ব চলে আৰু চাইনাৰ সেইকাৰণে যিটো ৰাজনৈতিক ব্যৱস্থা আছে সেইটোক স্বৈৰাচাৰী বুলি কোৱা হয় মানে স্বৈৰাচাৰী মানে য'ত নেকি কোনো ধৰণৰ লেখ বান টাইপৰ ৰুলছ এণ্ড ৰেগুলেশ্যনছ টাইপৰ কোনো ধৰণৰ কথা নাই চাইনিজ কমিউনিষ্ট পাৰ্টিৰ মনত যি আহিছে যি কৰিব মন গৈছে সেইটোৱে কৰে তাত মুক্তভাৱে নিৰ্বাচিত জাতীয় নেতা নাই কোনো ধৰণৰ জাতীয় নেতা তাতে নাই যোনে নেকি নাগৰিকৰ হকে মাত মাতিব পাৰিব ৰাজনৈতিক যদি কোনোবাই বিৰোধিতা কৰিবৰ কাৰণে সাহস কৰে তেওঁলোকক বহুত মানে নিষ্ঠুৰ শাস্তি দি পেলাই কঠোৰ হাতেৰে দমন কৰা হয় ধৰ্মীয় কাৰ্যকলাপ যিবোৰ আছে সেই সকলোবোৰ এইটো পাৰ্টিৰ কণ্ট্ৰলত থাকে CCP মানে এইটো চাইনিজ কমিউনিষ্ট পাৰ্টি এখেতসকলৰ নিয়ন্ত্ৰণতে থাকে আৰু তাত মতানৈক্যৰ কাৰণে অনুমতি দিয়া নহয় তাতে আপোনাৰ কি অপিনিয়ন বা আপোনাৰ লগত যদি কোনোবা আছে আপোনাৰ পৰিয়াল আপোনাৰ বন্ধু বান্ধৱী মানে কোনো ধৰণৰ মানে কমন যিবিলাক চিটিজেন আছে কমন চিটিজেনৰ যিবিলাক মতামত আছে সেইবিলাকক কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নহয় নাগৰিকৰ অধিকাৰো আনকি কৰ্তন কৰা হয় তাতে যদি কোনো ধৰণৰ যদি ইনকনভিনিয়েন্স দেখা পায় চৰকাৰে তেতিয়াহ'লে লগে লগে নাগৰিকৰ অধিকাৰ কৰ্তন কৰি দিয়ে তো এনেকুৱা এটা স্বৈৰাচাৰী চিষ্টেম চলে চাইনাত আৰু তাৰ পাছতো আমাৰ ইণ্ডিয়াৰ আধা মানুহে চিঞৰি থাকে আমি সঁচাকৈ স্বাধীন নে বুলি পেলাই তাৰপিছত আমি নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ The place where the limestone is found in Assam. এইটো ইন হ'ব লাগিছিল দে The place where limestone is found in Assam is
মই এইটো যেতিয়া পিডিএফটো দিম পিডিএফটো যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেতিয়া এই সৰু সৰু ভুলবিলাক গোটেইখিনি মই এডিট কৰি পেলাই দিম দ্য প্লেচ ৱেৰ দ্য লাইমষ্টোন ইজ ফাউণ্ড ইন আছাম ইজ দিলাই পাহাৰ ধুবুৰী বোকাজান নামৰূপ এই চাৰিখন ঠাইৰ ভিতৰত ক'ত আমি লাইমষ্টোন পাওঁ আৰু এইখিনি এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক কৰোঁতে সদায় বাকী অপশ্যনত যি চাৰিটা থাকিব সেই ঠাইকেইখননো কিহৰ কাৰণে বিখ্যাত সেইটো আমি চাই লোৱাটো প্ৰয়োজন বিকজ এনেকুৱা ধৰণৰ এটা নহয় এটা কুৱেশ্যন পৰীক্ষাত অহা দেখা যায়ে দুটা বা তিনিটা বা এটা হ'লেও আহে তো গতিকে লাইমষ্টোন পোৱা অসমৰ ঠাইখন কোনখন হয় আমি উত্তৰৰ ফালে চাইছোঁ চাব ইয়াতে আনচাৰ আছে এ দিলাই পাহাৰ মই লিখিব পাহৰি গ'লোঁ চাওক ইয়াতে দিলাই পাহাৰ তো উত্তৰটো হ'ল দিলাই পাহাৰ লাইমষ্টোন পোৱা ঠাইখন হ'ল দিলাই পাহাৰ তাৰে বাহিৰত বাকী যি তিনিটা অপশ্যন আছে ধুবুৰী বোকাজান আৰু নামৰূপ সেই তিনিখন ঠাইনো কিহৰ কাৰণে বিখ্যাত হয় ধুবুৰী হৈছে টেৰাকোটা ইণ্ডাষ্ট্ৰি টেৰাকোটা মানে আমি জানো মাটিৰ শিল্প মাটিৰ ভাস্কৰ্য যিবিলাক আছে তাৰে কাৰণে ফেমাছ ঠাইখন হৈছে ধুবুৰী তাৰপাছত আছে আমাৰ বোকাজানত আমাৰ চিমেণ্ট ফেক্টৰী আছে নামৰূপত আছে আমাৰ ফাৰ্টিলাইজাৰ ইণ্ডাষ্ট্ৰি বা কি কয় এইটো সাৰৰ কাৰখানা আমি এইটো বহুত সৰু থাকাতে আমি এইটো পঢ়িছিলোঁ কিতাপত নামৰূপৰ সাৰৰ কাৰখানাৰ কথা তো সেইটোৱে আজি ইয়াতে আকৌ ৰিপিট হৈছে তাৰপিছত চাব নেক্সট কুৱেশ্যনলৈকে আমি গৈছোঁ দ্য ফাৰ্ষ্ট নিউজ পেপাৰ ডেট পাব্লিছড ইন ইণ্ডিয়া ইজ ফাৰ্ষ্ট নিউজ পেপাৰ যিখন নেকি ইণ্ডিয়াত পাব্লিছ কৰা হৈছিলে সেইখনৰ নাম কি হয় ইয়াতে বহুতকেইখন নিউজ পেপাৰৰ নাম আছে এই গোটেইকেইখন নিউজ পেপাৰেই হয় বহুত আগতে চলা নিউজ পেপাৰ কিন্তু প্ৰথম এখনেই আছে আৰু সেই প্ৰথমখনৰ নামটো হৈছে দ্য বেংগল গেজেট বাকীকেইখনৰ কিবা কিবি ইম্পৰ্টেঞ্চ থাকিব পাৰে যদিও মই নাভাবোঁ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব বুলি পেলাই আপোনালোকৰ মনত যদি আহে ইম্পৰ্টেণ্ট বুলি পেলাই আপোনালোকে একবাৰ চাৰ্চ কৰি পেলাই চাই ল'ব পাৰে বেংগল গেজেট ইয়াৰে হ'ব আনচাৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ Which of the following minister was offered the post of Swargadeo by the nobles but he refused? তো ইয়াতে কৈছে যে চাৰিজন ইয়াতে মন্ত্ৰীৰ নাম দিয়া আছে এই মিনিষ্টাৰ বা মন্ত্ৰীৰ নাম দিয়া আছে এই চাৰিগৰাকী কেতিয়াৰ আছিলে আহোমৰ দিনৰ আছিলে তো এই চাৰিগৰাকীৰ ভিতৰত এগৰাকী মন্ত্ৰীক নবেলছবিলাকে বাকী যিবিলাক ৰাজ বিষয়া আছিলে সেই বিষয়াসকলে কি কৰিছিলে স্বৰ্গদেউ হ'বৰ কাৰণে অফাৰ দিছিলে বা তেখেতক ৰিকুৱেষ্ট কৰিছিলে যে আপুনি আমাৰ স্বৰ্গদেউ হওক আপুনি আমাৰ ৰজা হওক কিন্তু তেখেতে ৰিফিউজ কৰিছিলে তেখেতে মানা কৰিছিলে কথাটো কি বুলি কৈ পেলাই মানা কৰিছিলে যে মন্ত্ৰী কেতিয়াও ৰজা হ'ব নোৱাৰে এনেকৈ কৈ পেলাই মানা কৰিছিলে আৰু সেই মানুহগৰাকী কোন আছিলে সেই মানুহগৰাকী আছিলে আতন বুঢ়াগোহাঁই যেতিয়া দেবেৰা হাজৰিকাক মাৰিলে দেবেৰা হাজৰিকাই মানে বহুত স্বৈৰাচাৰী টাইপৰ এটা পৰিৱেশৰ সৃষ্টি কৰি দিছিলে আহোমৰ ৰাজত্ব কালত আৰু তেতিয়া আতন বুঢ়াগোহাঁই আহি পেলাই দেবেৰা হাজৰিকাৰ সেই যিটো ব্যৱস্থা আছে সেই যিটো শাসন ব্যৱস্থা হাতত তুলি লোৱা যিটো কাম কৰিছিলে দেবেৰা হাজৰিকাই তাক দমন কৰি তেখেতক মাৰি যেতিয়া পেলালে তেতিয়া যিবিলাক ৰাজ বিষয় আছিলে তেখেতসকলে বহুত সকাহ পাইছিলে আৰু সকাহ পাই পেলাই ইমানখিনি সহায় কৰি দিয়াৰ কাৰণে আতন বুঢ়াগোহাঁইক ৰজা হ'বৰ কাৰণে সকলোৱে ৰিকুৱেষ্ট কৰিছিলে সকলোৱে অফাৰ দিছিলে কিন্তু আতন বুঢ়াগোহাঁয়ে কৈছিলে যে মন্ত্ৰী কেতিয়াও ৰজা হ'ব নোৱাৰে সেনেকৈ কৈ পেলাই মন্ত্ৰী ৰজা হোৱাৰ পৰা ৰিফিউজ কৰি ৰজা হোৱাৰ যিটো অফাৰ আছিলে সেইটো ৰিফিউজ কৰি পেলাই কাক ৰজা পাতিছিলে চুজিনফাক ৰজা পাতিছিলে চুজিনফাক স্বৰ্গদেউ বনাইছিলে আসনত বহাই পেলাই সিংহাসনত বহাই পেলাই আৰু তাৰপাছত যিখিনি কাম হয় আচলতে ৰজাঘৰীয়া যিমানখিনি কাম হয় সেইখিনি সকলোখিনি আতন বুঢ়াগোহাঁইৰ কণ্ট্ৰলত আহি গৈছিলে চুজিনফাক যেতিয়া তেখেতে নিজে ৰিকমেণ্ড কৰি পেলাই ৰজা কৰিব তেতিয়া চুজিনফাই সেই কামবিলাকে কৰিব যিবিলাক নেকি আতন বুঢ়াগোহাঁয়ে ক'ব তো ইনডাইৰেক্টলি আতন বুঢ়াগোহাঁইৰে মানে গোটেই শাসনভাৰ তেখেতৰ হাততে আহিছিলে কিন্তু চাব গ'লে ৰজা আছিলে চুজিনফাক তেখেতে ডাইৰেক্টলি সিংহাসনত অহা নাছিলে ঠিক আছে ইয়াৰে নেক্সট কুৱেশ্যনটো আমি আলোচনা কৰিম Battle of Saraighat was fought during the reign of Battle of Saraighat শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিলে এইটো ক'বচোন মোক সকলোৱে শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিলে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু সেই শৰাইঘাটৰ যুদ্ধ যেতিয়া হৈছিলে তেতিয়া ৰজা কোন আছিলে ইয়াতে চাৰিটা আমাৰ অপশ্যন দিয়া আছে ৰুদ্ৰ সিংহ চক্ৰধ্বজ সিংহ উদয়াদিত্য সিংহ বা গদাধৰ সিংহ বাকী কেইগৰাকী ৰজাৰ ভিতৰত কোনজন হ'ব ইয়াতে উত্তৰটো হ'ব আমাৰ উদয়াদিত্য সিংহ এতিয়া আমি জানো যে শৰাইঘাটৰ যুদ্ধ যেতিয়া চলিছিলে তাতে আহোমৰ সেনাপতি কোন আছিলে লাচিত বৰফুকন আমি প্ৰত্যেকে এইটো কথা জানো কিন্তু লাচিত বৰফুকনক উদয়াদিত্য সিংহই কমাণ্ডাৰ পাতা নাছিলে বা সেনাপতি পাতা নাছিলে তেওঁক কোনে সেনাপতি পাতিছিলে তেওঁক পাতিছিলে সেনাপতি
চক্ৰধ্বজ সিংহ। আৰু চক্ৰধ্বজ সিংহই তেখেতক সেনাপতি পাতাৰ পাছত বেটেল অফ আলাবৈ হৈছিলে, আলাবৈৰ যুদ্ধ হৈছিলে, আৰু তাৰে পাছত চক্ৰধ্বজ সিংহৰ মৃত্যু হৈছিলে। চক্ৰধ্বজ সিংহৰ মৃত্যুৰ পাছত উদয়াদিত্য সিংহ ৰজা হৈছিলে, আৰু তেখেতৰ ৰাজত্বকালতে শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে গৈছোঁ। হু অফ দ্য ফলোয়িং ৱাজ অলছ' ন'ন এজ কলিতা ৰজা? কলিতা ৰজা বুলি পেলাই এই মানুহকেইগৰাকীৰ ভিতৰত কাক কোৱা হৈছিলে? প্ৰথমটো আছে ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা, দ্বিতীয়টো আছে জগন্নাথ বৰুৱা, তৃতীয়টো আছে মণিৰাম দেৱান, চতুৰ্থটো আছে তৰুণ কলিতা। তো ইয়াৰে ভিতৰত উত্তৰ হৈছে মণিৰাম দেৱান। মণিৰাম দেৱানক কলিতা ৰজা বুলি কোৱা হৈছিলে। কিহৰ কাৰণে কোৱা হৈছিলে এইটো ক'তো মেনশ্যন কৰা নাই, বা যদি আছেও এতিয়ালৈকে মোৰ চকুত পৰা নাই। আপোনালোকে যদি জানে প্লিজ মোকো জনাই দিব। মণিৰাম দেৱানক কলিতা ৰজা বুলি কোৱা হৈছিলে, আৰু ইমানখিনিয়ে আমি জানিব লগা। আচলতে পৰীক্ষাত এনেকৈ আহে কলিতা ৰজা বুলি পেলাই কাক কোৱা হৈছিলে, বা মণিৰাম দেৱানক কি নামেৰে, কি উপনামেৰে অসমৰ ৰাইজে জানিছিলে। বিশেষকৈ আপাৰ আছামত, উজনি অসমত বিশেষকৈ মণিৰাম দেৱানৰ এই কলিতা ৰজা নামটো বহুত পপুলাৰ আছিলে। ঠিক আছে, নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ইন দ্য ট্ৰিটি অফ ইয়াণ্ডাবু হু ৱাজ ৰিকগনাইজড এজ দ্য ৰুলাৰ অফ মণিপুৰ? যেতিয়া ইয়াণ্ডাবু সন্ধি হৈছিলে, ইয়াণ্ডাবু সন্ধিৰ সময়ত কিয়তো হৈছিলে এইটোতো চবেই জানে। মানৰ অসম আক্ৰমণ, অসমত মান আহিছিলে, কাজিয়া কৰিছিলে, তাৰপিছত ব্ৰিটিছ আহিলে, মানক দমন কৰিলে, তাৰপিছত অসমতো ব্ৰিটিছ ৰুল আৰম্ভ কৰিলে। এই সকলোখিনি একদম যেতিয়া আৰম্ভ হ'ব, সেই তাৰে আগতে কি এটা সন্ধি হৈছিলে? ইয়াণ্ডাবু সন্ধি হৈছিলে। আৰু এই ইয়াণ্ডাবু সন্ধিটোত মণিপুৰৰ ৰজা হিচাপে ব্ৰিটিছে এগৰাকী মানুহক ৰিকগনাইজ কৰিছিলে বা চিনাক্ত কৰিছিলে। তেখেতৰ নাম কি আছিলে? তেখেতৰ নাম আছিলে গম্ভীৰ সিং বা গম্ভীৰ সিংহ। আনচাৰটো হৈছে গম্ভীৰ সিংহ। আৰু বাকী যেতিয়া মানে ইয়াণ্ডাবু সন্ধি হৈছিলে, তেতিয়া মণিপুৰৰ ৰজা হিচাপে গম্ভীৰ সিংহক চিলেক্ট কৰিছিলে বা ৰিকগনাইজ কৰিছিলে, সেইটো সঁচা কথা। কিন্তু গম্ভীৰ সিংহৰ লগত মানসকলৰ বা ম্যানমাৰৰ যিবিলাক ৰজা আছে, সেই তেখেতসকলৰ ৰিলেশ্যনটো, ফিউচাৰ ৰিলেশ্যনশ্বিপটো ইয়াণ্ডাবু সন্ধিৰ পিছত যিটো ৰিলেশ্যনশ্বিপ হ'ব, সেইটো কেনেকুৱা হ'ব সেইটো কিন্তু কেতিয়াও ব্ৰিটিছে কোৱা নাছিলে। কেৱল এখেতক গম্ভীৰ সিংহক মণিপুৰৰ ৰজা হিচাপে চিনাক্ত কৰা হৈছিল। ঠিক আছে, আমাৰ এক্সাম পাৰ্চপেক্টিভৰ পৰা এইখিনিয়ে জানিব লগা। তাৰে পিছত চাব নেক্সট কুৱেশ্যনটো। When Upper Assam was annexed, who was the Governor General of East India Company? তো আপাৰ আছাম কেতিয়া এনেক্স কৰা হৈছিলে এইটো আপোনালোকে মোক ক'ব, আৰু যদি নোৱাৰে মই অহাকালি কৈ দিম। আপাৰ আছাম যেতিয়া এনেক্স কৰা হৈছিলে, আপাৰ আছামক যেতিয়া ফাইনেলি ব্ৰিটিছ টেৰিটৰীৰ আণ্ডাৰত বুলি পেলাই ঘোষণা কৰা হৈছিলে, তেতিয়া তেখেতসকলৰ গভৰ্ণৰ জেনেৰেল, ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল কোন আছিলে? লৰ্ড অকলেণ্ড আছিলে। ঠিক আছে, লৰ্ড অকলেণ্ড আছিলে সেই সময়ৰ গভৰ্ণৰ জেনেৰেল। ইয়াতে বেলেগ একো চাব লগা নাই। নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। ৰাইটাৰ অফ বন্দিনী ভাৰত। আমি এনেকৈ যিবিলাক ইম্পৰ্টেণ্ট কিতাপ আছে আমি ইয়াতে আধা দি এনেকৈ কমপ্লিট কৰিয়ে যাম। বন্দিনী ভাৰতৰ লেখক কোন আছিলে? তো ইয়াতে অপশ্যন কিতাপ পঢ়িয়ে গম পায় কোন হ'ব পাৰে। এনেকুৱা এখন কিতাপ কোনে লিখিব পাৰে? পদ্মনাথ গোহাঁই বৰুৱা, অম্বিকাগিৰি ৰায়চৌধুৰী, চন্দ্ৰধৰ বৰুৱা, নবীন চন্দ্ৰ বৰদলৈ, এখেতসকলৰ ভিতৰত কোনে লিখিব পাৰে এইটো গেছ কৰিব পাৰিব লাগে। কেতিয়াও যদি নামটো শুনাও নাই বন্দিনী ভাৰত, তথাপিতো আমি জানিব লাগে বা আমাৰ মনত আহিব লাগে যে ইয়াৰ ৰাইটাৰ অম্বিকাগিৰি ৰায়চৌধুৰীৰ বাহিৰে কোনো হ'ব নোৱাৰে। ঠিক আছে, নেক্সট কুৱেশ্যনটো আমি চাম। দ্য গেছ that has largest contribution to global warming is? গ্লোবেল ৱাৰ্মিঙৰ ক্ষেত্ৰত আটাইতকৈ বেছি কোনটো গেছৰ অৱদান আছে? ইয়াতে কেইটামান গেছৰ নাম দিয়া হৈছে: মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল'ৰ'ফ্লুৰ'কাৰ্বন, কাৰ্বন ডাই অক্সাইড। তো এইকেইটাৰ ভিতৰত হাইয়েষ্ট কণ্ট্ৰিবিউশ্যন কাৰ হয় গ্লোবেল ৱাৰ্মিঙত? হাইয়েষ্ট কণ্ট্ৰিবিউশ্যন হয় কাৰ্বন ডাই অক্সাইডৰ। কেনেকৈ আমি চাওঁ। যিকেইটা ইয়াতে গেছৰ নাম দিয়া হৈছে কাৰ্বন ডাই অক্সাইডৰ বাহিৰে, ইয়াৰে যিটো গ্লোবেল ৱাৰ্মিঙৰ যিটো পটেঞ্চিয়েল আছে, যিটো ক্ষমতা আছে, গ্লোবেল ৱাৰ্মিং কৰিব পৰা যিটো ক্ষমতা আছে, সেই ক্ষমতাটো বহু গুণে বেছি হয়। মিথেন, নাইট্ৰাছ অক্সাইড বা ক্ল'ৰ'ফ্লুৰ'কাৰ্বনৰ কাৰ্বন ডাই অক্সাইডতকৈ ক্ষমতাটো বহুত গুণে বেছি হয়। কিন্তু বায়ুমণ্ডলত আমাৰ আটাইতকৈ বেছি পৰিমাণে যিটো গেছ পোৱা যায় সেইটো হৈছে কাৰ্বন ডাই অক্সাইড। সেইকাৰণে গ্লোবেল ৱাৰ্মিঙৰ ক্ষেত্ৰতো, গোলকীয় উষ্ণতাৰ ক্ষেত্ৰতো কাৰ্বন ডাই অক্সাইডৰ অৱদানটো আটাইতকৈ বেছি। যদিও ক্ষমতাটো বাকী গেছবিলাকৰ বেছি, কিন্তু অৱদানটো কাৰ্বন ডাই অক্সাইডৰহে বেছি হয়। ঠিক আছে, তাৰে পিছত আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ইজ। ছাষ্টেইনেবল ডেভেলপমেণ্টনো কি হয়? ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি ক'লে আমি এটাই কথা বুজোঁ
য'ত নেকি ছাষ্টেইনেবিলিটি আছে ধৰি লওক আজি আমি ডেভেলপমেণ্ট কৰিছোঁ আমাক উন্নয়ন লাগে কিন্তু এইটো এনেকুৱা হ'ব নালাগে যে আমি উন্নয়ন কৰাৰ কাৰণে পৰিৱেশ ধ্বংস কৰি পেলাইছোঁ গছ গছনি কাটি নদী চদী একদম পূৰা একদম ভৰ্তি কৰি বালাই দি পুতি পেলাই একেবাৰে শেষ কৰি পেলাইছোঁ এনেকুৱা হ'ব নালাগে কেতিয়াও আমি আমাৰ এনভাইৰনমেণ্টটো এনেকৈ ৰাখিব লাগে যাতে আমি ইয়াতে ধৰি লওক আমি আজিৰ পৰা 40-50 বছৰৰ ভিতৰত হয়তো আমি মৰি যাম তাৰ পাছত যিটো আমাৰ নেক্সট জেনেৰেশ্যন আহিব নেক্সট জেনেৰেশ্যন আহি পেলাইও যাতে ইয়াতে শান্তি সুখেৰে থাকিব পাৰে ডেভেলপমেণ্টটো সেনেকুৱা হ'ব লাগে আৰু সেই ডেভেলপমেণ্টটোকে কোৱা হয় ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি পেলাই তো ছাষ্টেইনেবল ডেভেলপমেণ্ট কি হ'ব এতিয়া মই এইখিনি কোৱাৰ পাছত আপোনালোকে বুজিয়ে পাব পাৰিব ইকনমিক ডেভেলপমেণ্ট এইটো হ'ব পাৰে নেকি নহয় কেতিয়াও ডেভেলপমেণ্ট উইথ এ হেল্ডি এনভাইৰনমেণ্ট এইটো হ'ব পাৰে নেকি য়েছ এইটোৱে হয় ডেভেলপমেণ্ট উইথ এ হেল্ডি এনভাইৰনমেণ্ট যেতিয়া আমি উন্নয়নৰ কামতো গুৰুত্ব দিম কিন্তু কেনেকৈ গুৰুত্ব দিম আমাৰ যিটো এনভাইৰনমেণ্ট আছে যিটো পৰিৱেশ আছে সেই পৰিৱেশটো সুস্থ কৰি ৰাখি পেলাই যাতে আমাৰ পিছত যিবিলাক জেনেৰেশ্যন আহিব তেওঁলোকে আহি পেলাই যেতিয়া এটা সুস্থ পৰিৱেশ হাতত পায় যাতে পলিউশ্যন নোহোৱা অক্সিজেন অলপমান পায় যাতে খাৰুৱা তেল আমি গোটেই একেবাৰে শেষ কৰি থৈ নাযাওঁ তেখেতসকলৰ কাৰণেও যাতে কিবা অলপমান এৰি থৈ যাওঁ সেইখিনি সেনেকুৱা যেতিয়া আমাৰ প্লেনিংবিলাক যেতিয়া সেনেকুৱা হ'ব যেতিয়া আমি পৰিৱেশটোক আমাৰ লগতে আমাৰ ধৰি লওক ডেভেলপমেণ্টৰ লগতে পৰিৱেশটোও সুস্থ কৰি ৰখাত যেতিয়া গুৰুত্ব প্ৰদান কৰিম সেইটোকে কোৱা হ'ব ছাষ্টেইনেবল ডেভেলপমেণ্ট বুলি একেবাৰে সহজ ভাষাত ক'বলৈ গ'লে লিখিবৰ কাৰণে যদি হয় তেতিয়াতো আমি অলপ বেলেগকৈ লিখিব লাগিব বা যদি আমি বিস্তাৰভাৱে এইটো আলোচনা কৰিব খোজো অলপমান বেলেগকৈ কৰিব লাগিব কিন্তু এতিয়া একেবাৰে সহজ ভাষাত বুজিব লাগিলে ছাষ্টেইনেবল ডেভেলপমেণ্ট হৈছে এনেকুৱা এটা ডেভেলপমেণ্ট বা সেনেকুৱা এটা উন্নয়ন য'ত নেকি পৰিৱেশটো সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ The present age of Earth পৃথিৱীৰ বৰ্তমান বয়স কিমান তো পৃথিৱীৰ বৰ্তমান বয়স কিমান 4,600 মিলিয়ন ইয়াৰ্ছ এইটো মানে বেলেগ বেলেগ সাইটত বেলেগ বেলেগ ৱেবছাইট বা বেলেগ বেলেগ ঠাইত যেতিয়া তুমি চাবা তেতিয়া অলপ বেলেগ বেলেগ দেখা যায় ক'ৰবাত ধৰি লওক 46 ঠাইত 4700 মিলিয়নো দি থৈ দিব পাৰে তো এনেকুৱা চলি থাকে যদি কুৱেশ্যন আহে যিটো একেবাৰে ওচৰৰ 4600ৰ যিটো একেবাৰে ওচৰৰ অপশ্যন হয় সেইটোতে টিক কৰিলে হ'ল বা যদি 4600 থাকে সেইটোত টিক কৰিলে হ'ল এইটো মানে কোনেওতো ক'ব নোৱাৰে এইটো এটা হৈছে এজাম্পশ্যন পৃথিৱী কিমান বছৰ বয়সৰ পুৰণি হয় এইটো এটা এজাম্পশ্যন হয় সেই এজাম্পশ্যনটো যদি একাংশ বৈজ্ঞানিকে যদি ধৰি লওক ছাপোৰ্ট কৰিছে আৰু কিছুমান এনেকুৱা বৈজ্ঞানিকো থাকিব যোনে নেকি এই কথাটোক ছাপোৰ্ট কৰা নাই গতিকে এইখিনি কথাত কেতিয়াবা ক্লাছ হয় তো গতিকে আমি বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ ডাটা পাব পাৰোঁ কিন্তু আমি সেইটোক লৈ পেলাই কনফিউজ নহ'ম 4,600ৰ আশে পাশে যিটো থাকিব সেইটোতে আমি টিক কৰিম ঠিক আছে এনেকুৱা কুৱেশ্যন অহাত অলপমান চান্সটো কমেই আছে বাৰু ষ্টিল আহিব পাৰে কেতিয়াবা আহিলে আমি সেনেকুৱাকৈ কৰিম ঠিক আছে নেক্সট কুৱেশ্যনটো আছে আমাৰ হাউ হাই ডাজ দ্য এটমস্ফিয়াৰ এক্সটেণ্ড ফ্ৰম দ্য আৰ্থ ছাৰ্ফেচ তো আমাক সুধিছে যে পৃথিৱীৰ যিটো স্তৰত আমি থাকোঁ সেই স্তৰটোৰ পৰা সেই ছাৰ্ফেচৰ পৰা কিমান ওপৰলৈকে আমাৰ বায়ুমণ্ডল বিস্তাৰিত হৈ আছে ইয়াৰে উত্তৰটো হ'ব 10,000 কিলোমিটাৰ 10,000 কিলোমিটাৰ ওপৰলৈকে আমাৰ বায়ুমণ্ডল এক্সটেণ্ড হৈ আছে 10,000 কিলোমিটাৰ ওপৰলৈকে বায়ুমণ্ডল এক্সটেণ্ড হৈ আছে মানে এইটো নহয় যে 10,000 কিলোমিটাৰলৈকে আমি অক্সিজেন পাম অক্সিজেন এটা লেভেলত শেষ হৈ যায় তাৰে পিছত বেলেগ বেলেগ গেছৰ লেয়াৰ থাকে যেনেকৈ কোনোবাটো লেয়াৰত অজন থাকিব কোনোবাটোত আৰু কিবা বেলেগ থাকিব তো এনেকুৱা ধৰণৰ ৰাডাৰবিলাকে যিটো ছিগনেল পঠায় সেইটো কোনোবা এটা স্তৰৰ মাজেদি হয় তো এনেকুৱা আলোচনা কৰিব লাগিলে বহুত বিস্তাৰিতভাৱে আলোচনা কৰিব পৰা যায় কিন্তু সেইখিনি মই ভাবোঁ আমাৰ পৰীক্ষাৰ কাৰণে প্ৰয়োজন নহয় আমি ইমানখিনি জানিলে হ'ব ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়িছোঁ মাউণ্ট পিনাটিউবো এ ভলকেনো ইন ফিলিপিনছ ইৰাপ্টেড ইন এতিয়া চাব এইটো কুৱেশ্যনটো সুধিছে যে ফিলিপিনছৰ এটা ভলকেনৰ নাম কৈছে মাউণ্ট পিনাটিউবো এইটো কেতিয়া ইৰাপ্ট হৈছিলে বা কেতিয়া মানে কি উদগিৰণ হৈছিলে এতিয়া কুৱেশ্যনটো দেখিলে এনেকুৱা লাগিব পাৰে যে কিবা ক'ৰ পৰা কুৱেশ্যনটো আনি দিলে এনেকুৱা ধৰণৰ লাগিব পাৰে এইটোনো কি ইম্পৰ্টেণ্ট হ'ব পাৰে আমি ফিলিপিনছৰ কথা কিয় পঢ়িব গৈ আছোঁ অসম গভৰ্ণমেণ্টৰ পৰীক্ষাত কিন্তু এইটো কথাটো হৈছে এই যিটো উদগিৰণ হৈছিলে মাউণ্ট পিনাটিউবো এইটো আছিলে আমাৰ এই যিটো চলিত 100 বছৰ আছে বা বিগত 100 বছৰৰ ভিতৰত হোৱা আটাইতকৈ ডাঙৰ আগ্নেয়গিৰি উদগিৰণ আৰু সেইকাৰণে এই বস্তুটো এই কুৱেশ্যনটো পাৰ্টিকুলাৰ কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট হৈ যায় মাউণ্ট পিনাটিউবত যিটো ভলকেনো ইৰাপশ্যন হৈছিলে কেতিয়া হৈছিলে আনচাৰটো আমি চাই লৈছোঁ 1991ত এইটো আছিলে ৱৰ্ল্ডছ লাৰ্জেষ্ট ভলকানিক ইৰাপশ্যন টু হেপেন ইন দ্য পাষ্ট 100 ইয়াৰ্ছ 100 বছৰ যে পাৰ হৈ গৈছে এই পাৰ হৈ যোৱা 100 বছৰত এই পিনাটিউবৰ এই পিনাটিউবৰ নামৰ আগ্নেয়গিৰিটোতকৈ ডাঙৰ উদগিৰণ মানে
আৰু একো কোনোটো উদ্গিৰণ ইমান ডাঙৰ হোৱা নাছিলে ঠিক আছে সেইকাৰণে আমাৰ সেইফালৰ পৰা এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হৈ যায় কুৱেশ্যন কেতিয়াও এনেকৈ মানে কি ক'ৰবাৰ পৰা এনেই জাষ্ট উঠাই পেলাই দিয়া নাযায় তাতে মানে কিবা নহয় কিবা এটা ৰিলেটিবিলিটি ৰিলেভেঞ্চ এটা থাকে আৰু সেই ৰিলেভেঞ্চটো আমি বিচাৰি চালে আমি কুৱেশ্যন কেনেকুৱা আহিব পাৰে সেইটো বস্তু আমি বিচাৰি পাব পাৰোঁ ঠিক আছে নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ According to 2011 data, the highest populated district of Assam. তো যে আমাৰ লাষ্ট যেটো সেন্সাস আছে পপুলেশন সেন্সাসে হোক বা যিকোনো সেন্সাসে হোক 2011 পৰা আৰু এতিয়া হোৱা নাই এতিয়া বহুত বেলেগ বেলেগ প্যাৰামিটাৰছৰ পৰা সেন্সাস মানে ডাটা বিলাক কালেক্ট কৰা হয় তো 2011 যেটো সেন্সাস হৈছিলে তাৰে ভিতৰত আটাইতকৈ হাইয়েষ্ট পপুলেটেড ডিস্ট্ৰিক্ট কোনখন আছিলে আনসাৰটো হ'ব নগাঁওখন highest populated district asile 2011 or census mote thik ase okay next question tule ame agbarisu on the basis of population size the second largest tribal group of Assam is to population or size hisapot ei jikita tribal group or naam dia ase ei tribal group or bitorot kuntu second largest hoy তো সেকেন্ড লার্জেস্ট তো চাব লাগিলে আমি প্ৰথমতে চাই লও যে লার্জেস্ট কি হয় আনসারটো বাৰু এইটোৰ সেকেন্ড লার্জেস্টৰ আনসারটো মিসিং হ'ব হা মই কৈ দিলো এটো যেটো আমি কোয়েশ্চন পালো অন দা বেসিস অফ পপুলেশন সাইজ দ্য সেকেন্ড লার্জেস্ট ট্রাইবেল গ্রুপ অফ আসাম ইজ মিসিং ওকে তো ফার্স্ট লার্জেস্ট কোন হয় ফার্স্ট লার্জেস্ট বুলি নকয় আসলতে এইটো কোৱা হ'ব লার্জেস্ট বুলি পেলাই লার্জেস্ট ট্রাইব হ'ব আমাৰ কি বড়ো ওকে বড়ো এইটো পার্সেন্টেজ দে মই পার্সেন্টেজৰ চিনটো দিব পাহৰিছো বড়ো আছে অসমত 35.1% আৰু সেকেন্ড লাৰ্জেস্ট হল মিসিং সকলৰ পপুলেশন কিমান হয় 17.52% থাৰ্ড লাৰ্জেস্ট আছে কাৰ্বিৰ পার্সেন্টেজ হৈছে 11.1% এইটো 1 এনে আহি গৈছে ওকে মই যিখিনি এডিট আছে সেইখিনি পিডিএফ টো আপোনালোকক দিওতে এডিট কৰি দিম নেক্সট মই ইয়াতে লিখি দিছো যেটো আমি ট্ৰাইবৰ আমি কোয়েশ্চন এটা পালো অলৰেডি ট্ৰাইবেল গ্ৰুপ ৰিলেটেড পপুলেশন সাইজৰ ভিতৰত আটাইতকৈ ডাঙৰ ট্ৰাইবেল গ্ৰুপ কোনটো হয় আমি এতিয়া চাই লৈছো যে পপুলেশনৰ হিচাপত ইণ্ডিয়াৰ কোনখন ষ্টেটত আটাইতকৈ বেছি ট্ৰাইবেল পপুলেশন পোৱা যায় বা ট্ৰাইবেল মানুহ পোৱা যায় তো হাইয়েষ্ট ট্ৰাইবেল পপুলেশন ক'ত আছে মধ্য প্ৰদেশত আছে লিষ্ট আটাইতকৈ কম ট্ৰাইবেল পপুলেশন ক'ত আছে পঞ্জাবত আছে এই দুটা বস্তু মনত ৰাখিলে হ'ব মধ্য প্ৰদেশত আছে হাইয়েষ্ট ট্ৰাইবেল পপুলেশন আৰু একেবাৰে কম পপুলেশন আছে পঞ্জাবত অসমত যদি চাব যাও অসমৰ নাম্বাৰ কিমান হেতুটো মই এতিয়াটো ক'ব নোৱাৰিম শিওৰলি ক'ব নোৱাৰিম আপোনালোকক কিন্তু অসমত 12.44% আছে ট্ৰাইবেল গ্ৰুপ আৰু এইটো আছে কিহৰ কোৰ পৰা এইটো ডাটা লোৱা হৈছে 2011 ৰ সেন্সাসৰ পৰা লোৱা হৈছে 2011 ৰ সেন্সাস মতে অসমত থকা ট্ৰাইবেল পপুলেশন হৈছে 12.44% ওকে এটো মোৰ কমা হৈ গৈছে এটো পইণ্ট হ'ব ওকে সো নেক্সট আমি নেক্সট কোয়েশ্চন তুলে আগবাঢ়িছো আমাৰ 23 নম্বৰ কোয়েশ্চনটো আছে the length of navigable waterway of the Brahmaputra তো ব্ৰহ্মপুত্ৰটো এনে যদি আমি চাব যাও কিমান দীঘল হয় হেতু যদি চাব যাও হেতুটো এটা বেলেগ হ'ব কিন্তু নেভিজেবল ওয়াটাৰওয়ে নেভিজেবল মানে যত নেকি আমি কি কৰিব পাৰো ঘুৰি ফুৰিব পাৰো নেভিজেবল নেভিগেট কৰিব পাৰো পৰিবহনৰ কাৰণে ব্যৱহাৰ কৰিব পাৰো সেই ওয়াটাৰওয়ে বা হেনেকুৱা সেইখিনি দৈৰ্ঘ্য কিমান হয় আসলতে ব্ৰহ্মপুত্ৰ নদীটো যিমানে দীঘল নহওক কিয় আমি সকলোৱে জানো বা আমি সকলোৱে ভাবিলে গম পাব পাৰিম যে গোটেই পানীৰ এই গোটেই দৈৰ্ঘ্যখিনিতো আমি কেতিয়াও নেভিগেট কৰিব নোৱাৰো কেতিয়াও পৰিবহন কৰিব নোৱাৰো তো আমাক এইটো দিছে প্ৰশ্নটো যে পৰিবহন কৰিব পৰা দৈৰ্ঘ্য কিমান হয় ব্ৰহ্মপুত্ৰ নদীটোৰ সম্পূৰ্ণ দৈৰ্ঘ্যৰ ভিতৰত এনেকুৱা কিমানখিনি আছে ঠাই যত নেকি আমি পৰিবহনৰ কাৰ্য চলাব পাৰো তো এইটোৰ আনসাৰ কি হ'ব এইটোৰ আনসাৰ হ'ব 895 কিলোমিটাৰ গতিকে মই ইয়াতে লিখি থৈ দিছো ব্ৰহ্মপুত্ৰ নদীৰ বিষয়ে এনি আৰু ইম্পৰ্টেন্ট বুলি ভাবা মই দুটামান পইণ্ট লিখি থৈ দিছো আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰে কাৰণ চাওক অসমৰ আটাইতকৈ ডাঙৰ নদী বুলি ক'লে ব্ৰহ্মপুত্ৰৰ নাম প্ৰথমতে আহে তাৰ পাছত আহে বৰাক নদী তো গতিকে এই দুটা নদীৰ লগত ৰিলেটেড কোৱেশ্চন কিছুমান নিজাকে আপোনালোকে চাব পাৰে আহাৰ চান্স আছে ঠিক আছে তো মই ইয়াতে লিখিছো চাওক টোটাল লেংথ ইন ইণ্ডিয়া ব্ৰহ্মপুত্ৰ নদীটো ক'ৰ পৰা অৰিজিন হৈছে কৈলাশ ৰেঞ্জৰ পৰা অৰিজিন হৈছে তাৰ পাছত বহুত দীঘল হয় বহুত বেছি বে অফ বেংগলত পৰালৈকে বহুত বেছি দীঘল হয় কিন্তু তাৰে ভিতৰত সেই দৈৰ্ঘ্যখিনিৰ ভিতৰত 2900 কিলোমিটাৰ ক'ত পৰে আমাৰ ইণ্ডিয়াৰ ভিতৰত পৰে তো তিব্বতৰ
কৈলাশ ৰেঞ্জৰ পৰা যেতিয়া তাতে যেতিয়া উৎপন্ন হয় ব্ৰহ্মপুত্ৰ নদীটো তেতিয়া আহি পেলাই অৰুণাচলেৰে আমাৰ অসমত প্ৰৱেশ কৰে অসমত প্ৰৱেশ কৰাৰ লগে লগে সেইটোতো অসমটো ইণ্ডিয়াৰ পাৰ্ট গতিকে ইণ্ডিয়া বুলি ক'লো আমি আৰু অসমৰ মাজেৰে এনেকৈ বৈ আহি পেলাই বাংলাদেশৰ মাজেৰে গৈ পেলাই বে অফ বেংগলত পৰে ঠিক আছে তো মই ফ্ল'জ থ্ৰু তিবেট ইণ্ডিয়া এণ্ড বাংলাদেশ বুলি পেলাই লিখি থৈ দিছোঁ তিবেটৰ কি ঠাই আছে এইবিলাকতো আমাৰ ইম্পৰ্টেণ্ট নহয় ইণ্ডিয়াৰ কোনকেইখন ষ্টেটৰ মাজেৰে যায় ব্ৰহ্মপুত্ৰ গৈ পেলাই বে অফ বেংগলত পৰে এইটো ইম্পৰ্টেণ্ট হয় এইটো আপোনালোকে চাই ল'ব পাৰে আৰু বাংলাদেশত সোমোৱাৰ লগে লগে ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায় এইটো কুৱেশ্যনো আপোনালোকে চাই ল'ব পাৰে ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আগবাঢ়িছোঁ হোৱাট ইজ দ্য লেংথ অফ দ্য বৰ্ডাৰ বিটুইন আছাম এণ্ড ৱেষ্ট বেংগল আছাম আৰু ৱেষ্ট বেংগলৰ মাজৰ বৰ্ডাৰ যিটো আছে সেই বৰ্ডাৰটোৰ লেংথ কিমান হয় আমি জানো যে ৱেষ্ট বেংগলখন আছামৰ লগত লাগি আছে অকণমানকৈ আৰু সেই অকণমানকৈ যে লাগি আছে সেই বৰ্ডাৰটোৰ লেংথ কিমান হয় ইয়াৰে আনচাৰ হ'ব 127 কিলোমিটাৰ এইটো আনচাৰ কৰাৰ লগে লগে মই বাকী যিকেইখন ঠাইৰ লগত বা ঠাই মানে আমাৰ নিজৰে ষ্টেট হয় ইণ্ডিয়ান ষ্টেটেই হয় সেই ইণ্ডিয়ান ষ্টেটৰ লগত কোনখন ষ্টেটৰ লগত অসমে কিমান কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰে এই গোটেইখিনি ইয়াতে লিখি দিছোঁ ইয়াৰে মাজত আপোনালোকে বিচাৰি উলিয়াব পাৰিব কাৰ লগত হায়েষ্ট শ্বেয়াৰ কৰে কাৰ লগত লৱেষ্ট শ্বেয়াৰ কৰে অ'কে এইখিনি বস্তু মনত ৰখাটো মই ভাবোঁ বহুতেই ইম্পৰ্টেণ্ট হয় কাৰণ জিঅ'গ্ৰাফিৰ পৰা যদি কিবা কুৱেশ্যন দিব লগা হয় আছাম জিঅ'গ্ৰাফিৰ পৰা তেতিয়াহ'লে এনেকুৱা ধৰণৰ কুৱেশ্যন দিয়াৰ বাহিৰে বহুত বেলেগ একো কুৱেশ্যন আহিব লগা মোৰ বোধেৰে নাথাকে ঠিক আছে নেক্সট কুৱেশ্যনটো আমি চাই লওঁ What percentage of the total water resources of India are serving as the waterway of the state? আমাক ইয়াতে সুধিছে যে ইণ্ডিয়াত যিমান পানী আছে ইণ্ডিয়াৰ যিমান পানীৰ ৰিচোৰ্চ আছে সেই তাৰে ভিতৰত ৱাটাৰৱে বা পৰিবহণ ৱাটাৰৱে মানে কি পানীৰে কৰিব পৰা পৰিবহণৰ কথা কৈছে সেই পৰিবহণৰ কাৰণে কিমান শতাংশ ব্যৱহাৰ কৰিব পৰা যায় বা ব্যৱহাৰ কৰা হয় এতিয়া চাব যদি আমাৰ ইয়াতে 100% ৱাটাৰ ছিষ্টেম আছে বা ৱাটাৰ ৰিচোৰ্চ আছে এনেকুৱা হ'ব নোৱাৰে যে আমি গোটেইখিনি আমাৰ পৰিবহণৰ কাৰণে বা ৱাটাৰৱেৰ কাৰণে ব্যৱহাৰ কৰিব পাৰিম কিছুমান ঠাই ধৰি লওক বহুত এনেকুৱা থিয় ডগ শ্লোপ কিছুমান থাকিব য'ত নেকি পৰিবহণৰ কাৰণে একেবাৰে সুচল নহয় কিছুমান থাকিব নদী এনেকৈ মানে পাহাৰৰ মাজেদি বৈ আহিছে বহুত ঠেক ৰাস্তাৰে তো সেইবিলাক পৰিবহণৰ কাৰণে একেবাৰে সুচল নহয় তো আমাক সুধিছে যে পৰিবহণৰ কাৰণে সুচল বা ৱাটাৰৱে পানীৰে কৰিব পৰা যাতায়াতৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা পানী ৰিচোৰ্চ ইণ্ডিয়াত কিমান আছে ইণ্ডিয়া ষ্টেট বুলি কোৱাৰ লগে লগে এইটো ৰাজ্যৰ কথা নাভাবিব ইণ্ডিয়া এজ এ হোল ষ্টেট বুলি কৈছে যিটো নেকি আমি পলিটিক্স টাৰ্মটো পাওঁ ঠিক আছে তো ইয়াতে আনচাৰটো আমাৰ কি হ'ব 32% মানে ইণ্ডিয়াত আমাৰ যিমান 100% পানী আছে বুলি ধৰি লৈছোঁ তো 100% পানীৰ এই 32% পানী আমি পৰিবহণৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে পানীখিনি লৈ যোৱাৰ কথা কোৱা নাই কিন্তু কথাটো কোৱা হৈছে যে 32% পানীত আমি কি কৰিব পাৰোঁ চলাচল যাতায়াতৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনি ঠাই ঠিক আছে তো নেক্সট কুৱেশ্যনটোলৈকে আমি গৈছোঁ লিকুইড গোল্ড ইজ লিকুইড গোল্ড কি হয় ৱাটাৰ মিনাৰেল অইল বা মাষ্টাৰ্ড অইল বা মাৰ্কিউৰি এই চাৰিটাৰ ভিতৰত কোনটো হ'ব লিকুইড গ'ল্ড বুলি কাক কোৱা হয় আনচাৰটো চাইছোঁ মাৰ্কিউৰি কোৱা হয় লিকুইড গ'ল্ড এনেকুৱা যিবিলাক সৰু সৰু টাৰ্ম আছে ন ধৰি লওক আৰু এনেকুৱা বহুত কিবা কিবি আছে মই এতিয়াতো মনত কৰি আনিব পৰা নাই তো এনেকুৱা মানে যিবিলাক এতিয়া এইটো যেনেকৈ পালোঁ যে লিকুইড গ'ল্ড বুলি মাৰ্কিউৰি কোৱা হয় এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আপোনালোকে মনত কৰিব চেষ্টা কৰিব একবাৰ চেক কৰি ল'ব নেক্সট কুৱেশ্যনটো আমাৰ আছে দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ এনাউন্সড দ্য নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট পলিচি ইন তো এইটো ইন হ'ব লাগিছিলে ইজ হৈ গৈছে তো সুধিছে যে নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰিয়েল ইনভেষ্টমেণ্ট পলিচি নামৰ যিখন পলিচি আছিলে সেই পলিচিখন কেতিয়া প্ৰথম অনা হৈছিলে তো এইটোৰ আনচাৰটো হ'ব 2007ত প্ৰথমবাৰৰ কাৰণে অনা হৈছিলে মই লিখি দিছোঁ ইয়াতে ভেলিডিটিটো কেতিয়াৰ পৰা আছিলে 1/4/2007ৰ পৰা 31/3/2017লৈকে আছিলে মানে 10 বছৰৰ কাৰণে আছিলে নেক্সট কুৱেশ্যনটো আহিছোঁ Which of the following population group of Assam follows Buddhism? এনেকুৱা কুৱেশ্যন আহে অলৰেডি দেই এইটো কেতিয়া আহিছিলে আই গেছ মই এতিয়া বৰ্তমান পাহৰিছোঁ মই ভুলকৈ ইনফৰ্মেশ্যন দিব খোজা নাই মই পিছত দি দিম তো এইকেইটা যিকেইটা ট্ৰাইবেল গ্ৰুপ আছে এই ট্ৰাইবেল গ্ৰুপকেইটাৰ ভিতৰত কোনে বুদ্ধিজিম ফ'ল' কৰে কোনটো গ্ৰুপে বুদ্ধিজিম ফ'ল' কৰে কুৱেশ্যনটো সুধিছে আমাক সেইটো তো আনচাৰটো ইয়াৰে হ'ব খামতিসকলে মানে এজ এ হোল মেক্সিমামে কি কৰে বুদ্ধিজিম ফ'ল' কৰে এতিয়া মেক্সিমাম বুলি কিয় কৈছোঁ তাৰে মাজত এঘৰ বা দুঘৰ খামতি মানুহ এনেকুৱা ওলাব পাৰে যোনে নেকি বেলেগ কিবা ধৰ্ম ফ'ল' কৰে সেইকাৰণে আমি মেক্সিমাম ৱৰ্ডটো ইউজ কৰাটো বেছি ভাল হয় আৰু বাকী যিকেইটা ইয়াতে আছে
বাকী যিকেইটা অপশ্যন আছে সেই অপশ্যনকেইটাৰ কথাও মই অলপমান কৈ দিছোঁ খাচীসকলে মষ্টলি খ্ৰীষ্টিয়ান হয় তেখেতসকলে খ্ৰীষ্টিয়ানিটি ফ'ল' কৰে মষ্টলি আৰু তাতে মাজত দুই এঘৰ মানুহ এনেকুৱা থাকিব পাৰে কোনোবা হিন্দু হয় বা কোনোবা বুদ্ধিষ্ট হয় বাট মষ্টলি তেখেতসকল খ্ৰীষ্টিয়ান হয় ঠিক আছে তাৰপিছত আদি বুলি পেলাই এটা জনগোষ্ঠী আছে মই ইয়াতে লিখি দিছোঁ আমাৰ মাজত এনেকুৱা বহুত থাকিব পাৰে যোনে নেকি আদি জনগোষ্ঠীৰ নামটো বা আদি ট্ৰাইবেল গ্ৰুপটোৰ নামটো আজি প্ৰথম শুনিছে গতিকে কনফিউজ নহবৰ কাৰণে মই লিখি দিছোঁ আদি ট্ৰাইব বিলংছ টু অৰুণাচল প্ৰদেশ এইটো অৰুণাচল প্ৰদেশৰ এটা ট্ৰাইবেল গ্ৰুপ হয় আৰু এই আদি ট্ৰাইবেল গ্ৰুপটোৱে কি ফ'ল' কৰে ডনি পল' বুলি পেলাই এটা ধৰ্ম আছে তেখেতসকলৰ নিজৰ সেই ধৰ্মটো ফ'ল' কৰে ঠিক আছে তো এইটো ধৰ্মৰ বিষয়ে ময়ো বহুত বিশেষ একো নাজানো মই কেৱল জানো যে আদি ট্ৰাইবেল গ্ৰুপে ডনি পল' নামৰ সেই নিজৰ ধৰ্মটো ফ'ল' কৰে কাৰ্বিসকলে খ্ৰীষ্টিয়ানিটি ফ'ল' কৰে মেক্সিমামে মষ্টলি মানে খ্ৰীষ্টিয়ানিটি ফ'ল' কৰে আৰু তাৰে মাজতে কোনোবা হিন্দুও আছে মই দেখিছোঁ হিন্দু কাৰ্বি মানুহ তো গতিকে এনেকুৱা থাকিব পাৰে তো আমি এইবিলাক এনেকুৱা ধৰণৰ আনচাৰৰ ক্ষেত্ৰত মানে এটা ষ্টেটমেণ্ট দি দিয়াটো বহুত টান হয় কাৰণ ইয়াৰে মাজত কোনোবা নহয় কোনোবা এনেকুৱা মানুহ ওলাবই শান্তি মানুহ যোনে নেকি বুদ্ধিজিম ফ'ল' নকৰে বা এতিয়া আমি খাচী মানুহে কৈছোঁ খ্ৰীষ্টিয়ানিটি ফ'ল' কৰে বুলি পেলাই তাৰে মাজত কোনোবা নহয় কোনোবা এনেকুৱা মানুহ ওলাবই যোনে নেকি খ্ৰীষ্টিয়ানিটি ফ'ল' নকৰে গতিকে এইবিলাক কুৱেশ্যনত আমি ইমান বেছি ফ'কাছ কৰি নাথাকোঁ আই হোপ এনেকুৱা কুৱেশ্যন আৰু দিয়া বন্ধ কৰিব অসম চৰকাৰে যিবিলাকত নেকি অলপমান কনফিউজন হয় যিবিলাকত প্ৰব্লেম হয় আনচাৰ কৰিবৰ কাৰণে কিন্তু আমাৰ নিজৰ ভালৰ কাৰণে ছেফটিৰ কাৰণে আমি এইখিনি বস্তু চাই থ'ম ঠিক আছে নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ হুইচ অফ দ্য ফলোয়িং কাৰেঞ্চিজ ইজ এন আনৰেগুলেটেড কাৰেঞ্চি হুইচ অফ দ্য ফলোয়িং কাৰেঞ্চিজ ইজ এন আনৰেগুলেটেড কাৰেঞ্চি তো ইয়াতে যিকেইটা কাৰেঞ্চিৰ নাম দিয়া হৈছে এই চাৰিটা কাৰেঞ্চিৰ ভিতৰত কোনটো আনৰেগুলেটেড হয় এতিয়া আনৰেগুলেটেড কোনটো হয় সেইটো জানিবৰ কাৰণে আমি জানিব লাগিব আনৰেগুলেটেড মানেনো হয় কি তো আনৰেগুলেটেড মানে হৈছে যিবিলাক কাৰেঞ্চি কি নকৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই স্বীকৃতি নিদিয়ে প্লাছ যিটো সেবি বুলি পেলাই যিটো অৰ্গেনাইজেশ্যন আছে SEBI সেই সেবিয়েও ইয়াক মানে কি নকৰে গেৰাণ্টি নিদিয়ে আই হোপ আপোনালোকে জানে সেবি মানে কি হয় ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়া মই ইয়াতে লিখা নহ'ল আচলতে যদি লাগে মই লিখি দিম আপোনালোকক ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়ায়ো যিবিলাক কাৰেঞ্চিক মানে কি নকৰে যিবিলাক কাৰেঞ্চিয়ে ছিকিউৰিটি অফ এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়াৰ পৰা ছিকিউৰিটি নাপায় আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ পৰা ৰিকগনিশ্যন নাপায় সেইবিলাকক কোৱা হয় আনৰেগুলেটেড কাৰেঞ্চি বুলি আৰু সেই আনৰেগুলেটেড কাৰেঞ্চিৰ ভিতৰত কি পৰিব পেপাৰ কাৰেঞ্চি যদি হয় পেপাৰ কাৰেঞ্চি কোনবিলাক হয় যিবিলাক আমি নোট ইউজ কৰোঁ এইটোৱেতো ৰিজাৰ্ভ বেংকৰ স্বীকৃতি পায় তাতে লিখাই থাকে মে ধাৰক কো ইতনে रुपए আদা करने का वचन देता हूँ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰৰ ফালৰ পৰা লিখাই থাকে গতিকে কি হ'ল পেপাৰ কাৰেঞ্চিটোক ৰিকগনিশ্যন দিছে এইটো গতিকে নহয় যদি ৰিজাৰ্ভ বেংকে ৰিকগনিশ্যন দিছে ডেট মিনছ সেবিয়েও ছিকিউৰিটি এণ্ড এক্সচেঞ্জ ব'ৰ্ড অফ ইণ্ডিয়ায়ো ৰিকগনিশ্যন দিছে বা ছিকিউৰিটি দিছে সেই পইচাটোক ডিজিটেল কাৰেঞ্চি কোনবিলাক হয় ডিজিটেল কাৰেঞ্চি সেইবিলাক হয় যিবিলাকৰ নেকি কোনে ইনভেণ্ট কৰিছে কোনে পৰিচালনা কৰিছে সেইবিলাকৰ একোৱে মানে কি হেৰি নাই চিনাকি নাই তেনেকুৱা কিছুমান কাৰেঞ্চিৰ নাম আপোনালোকে হয়তো প্ৰায়ে শুনি থাকে বিটকইনছ বুলি কয় লাইট কইনছ বুলি কয় সেই কইনছবিলাক কি হয় ডিজিটেল কাৰেঞ্চি বুলি কোৱা হয় ঠিক আছে ইয়াৰে মানে কি হয় কি নাথাকে কোনো ফৰ্ম নাথাকে যদি মাৰ্কেট ভালে থাকে এইবিলাকৰ প্ৰাইচ বহুত হাইজ গৈ একদম পূৰা আকাশলংঘী দাম হৈ থাকে আৰু যদি মাৰ্কেট বেয়া থাকে সেইবিলাকৰ দামটো একেবাৰে তলত কমি আহে তো তাৰে যিটো মাৰ্কেট ৰিস্ক আছে সেই ৰিস্কটো কেতিয়াও RBI বা সেবিয়ে নুঠায় তাৰে ছিকিউৰিটি মানুহক নিদিয়ে নেক্সট আছে মেটালিক কইনছ আমি সেইটো জানোৱে কইনছ আমি ইউজ কৰোঁ 1 টকা 2 টকাৰ মুদ্ৰা আৰু কমন কাৰেঞ্চি এইটো অলপমান ভালকৈ আমি বুজিব লগা আছে এইটো আমি এতিয়া ইমান বেছি ফ'কাছ নকৰোঁ যিহেতু ইম্পৰ্টেণ্ট নহয় তো ইয়াৰে আনচাৰটো কি হ'ব আনৰেগুলেটেড কাৰেঞ্চি বুলি ক'লে ডিজিটেল কাৰেঞ্চি অ'কে ডিজিটেল কাৰেঞ্চিৰ ভিতৰত মই অলৰেডি ক'লোঁ বিটকইনছ আহিব লাইট কইনছ আহিব এই কইনছবিলাক হৈছে আনৰেগুলেটেড ইয়াক RBIও কেতিয়াও মানে হেৰি নিদিয়ে স্বীকৃতি নিদিয়ে ৰিকগনিশ্যন নিদিয়ে আৰু সেবিও কেতিয়াও ছিকিউৰিটি নিদিয়ে ইয়াতে যদি ডিজিটেল কাৰেঞ্চিত যদি কোনোবাই ইনভেষ্ট কৰিব খোজে সেইটো নিজৰ সম্পূৰ্ণৰূপে মাৰ্কেট ৰিস্কৰ ওপৰত আৰু নিজৰ ছিকিউৰিটিৰ ওপৰত তুমি আপুনি যদি কৰিব খোজে কিবা যদি ডিজিটেল কাৰেঞ্চি কিনিব খোজে তাৰ সম্পূৰ্ণ ৰিস্ক আপোনাৰ ওপৰত ইয়াতে চৰকাৰৰ কোনো ধৰণৰ লেনদেন নাই ঠিক আছে নেক্সট কুৱেশ্যনটো আমাৰ আহিছে কি দ্য হেডকোৱাৰ্টাৰ অফ SIDBI ইজ এট তো SIDBI মানে কি হয় SIDBI মানে হৈছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া আৰু এই SIDBIৰ কি হয় হেডকোৱাৰ্টাৰ ক'ত হয় বুলি আমাক কুৱেশ্যনত সুধিছে হেডকোৱাৰ্টাৰটো হয় লক্ষ্ণৌ ঠিক আছে তো এনেকুৱা ধৰণৰ যিবিলাক অৰ্গেনাইজেশ্যন আছে নাবাৰ্ডৰ নাম কওঁ বা SIDBIৰ নাম কওঁ হেডকোৱাৰ্টাৰবিলাক বহুত সোধে গভৰ্ণমেণ্ট অফ আছামৰ মানে
বহুত প্ৰিয় কুৱেশ্যন হয় এনেকুৱা কুৱেশ্যনবিলাক গতিকে এইকেইটা কুৱেশ্যন আপোনালোকে অলপ কষ্ট কৰি মনত ৰাখিব লাগিব ঠিক আছে এইটোত আৰু বিশেষ ক'ব লগা একো নাই লক্ষ্ণৌ হয় আনচাৰ তো এইখিনিতে আমাৰ আজিৰ টেষ্টটোৰ যিখিনি ডিছকাশ্যন আছিলে ডিছকাশ্যনখিনি শেষ হ'ল অহাকালি আমাৰ আকৌ এটা ফুল টেষ্ট দিয়া হ'ব এইটো ফ্ৰী অফ কষ্ট থাকিব অবভিয়াছলি এইটো পেইড টেষ্ট ছিৰিজটোৰে পাৰ্ট হয় কিন্তু আমি দুটা মানুহৰ সুবিধাৰ্থে সকলোৰে সুবিধাৰ্থে দুটা ফ্ৰী কৰি ৰাখিছোঁ ইয়াৰ পৰাও যাতে সকলোৱে চাই ল'ব পাৰে প্ৰথমতে চ' এইখিনিতে আমাৰ আজি প্ৰথম ভিডিঅ' ডিছকাশ্যনটো শেষ হ'ল যদি আপোনালোকৰ মনত কোনো ধৰণৰ কুৱেৰিজ আহে আৰু আপোনালোকে যদি আমি ইতিমধ্যে অনুষ্ঠিত কৰা ফ্ৰী টেষ্টবোৰ দিব খোজে আমাৰ হাতত অলৰেডি 20টাতকৈও অধিক টেষ্ট আছে ফ্ৰী অফ কষ্ট হয় তো আপোনালোকে নিজৰ প্ৰিপাৰেশ্যনটো এনহেঞ্চ কৰাৰ কাৰণে আৰু অলপ বেছি মটিভেটেড হোৱাৰ কাৰণে পৰীক্ষাটোত এপিয়াৰ হ'বৰ কাৰণে আপোনালোকে সেই টেষ্টবিলাক এটেম্প কৰিব পাৰে আৰু এই গোটেইখিনি ডিটেইলছ পাবৰ কাৰণে যদি আপোনালোকে আমাক যোগাযোগ কৰিব খোজে আমাৰ যোগাযোগ নম্বৰ ডেছক্ৰিপশ্যনত দি দিয়া হৈছে টেলিগ্ৰাম চেনেলৰ লিংক দি দিয়া হৈছে আৰু হোৱাটছএপৰ গ্ৰুপৰ লিংকো অলৰেডি দি দিয়া হৈছে আজিৰ এই পিডিএফটো মই ডেছক্ৰিপশ্যনত লিংক দি দিম তাৰে পৰা গুগল ড্ৰাইভত গৈ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব পঢ়িব পাৰিব ঠিক আছে তেতিয়ালৈকে প্ৰিপাৰেশ্যন কৰি থাকক নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ